ভিউয়ার্স আহি আছে টাইমও আমাৰ লাহে লাহে গৈছে তো আমি আজি সেশনটো স্টাৰ্ট কৰিম আপোনালোক সকলোকে আমাৰ লাইভ শ্ব'টোলৈ স্বাগতম জনাইছো মই ডক্টৰ স্মিতি মই এজন ডেন্টিষ্ট হয় বাই প্ৰফেশন আৰু মই এতিয়া বৰ্তমান ডেন্টেলৰ মাষ্টাৰ ডিগ্ৰী ষ্টুডেন্ট হয় আমাক সদায় হেলথ সেক্টৰত বা হেলথ প্ৰফেশনত যোনবোৰ মানুহ আছে আমাক সদায় এইটো শিকোৱা যায় বা বুজোৱা যায় যে আমি মানুহৰ ভালৰ কাৰণে চিন্তা কৰিব লাগে মানুহক কেনেকৈ হেলদি ৰাখিব পাৰো আমি হেতু চেষ্টা কৰিব লাগে সেই এটা চেষ্টা লৈ কিনে আজি মই অকমান আগবাঢ়িছো আপোনালোকৰ মাজলে আজি আমি লকডাউনত আমি মানুহৰ ওচৰলে তেনেকে যাব নোৱাৰো কিন্তু আমি আমাৰ যোনটো ডিজিটেল যোনটো মিডিয়াম আছে আমাৰ সেই ডিজিটেল মিডিয়ামটো জৰিয়তে আমি ঘৰত থাকি আমি আজি বহুত মানুহৰ ওচৰলৈকে যাব পাৰো কিয়নো এই লকডাউন টাইমটো ইউজ কৰা যাওক মানুহৰ ওচৰলৈ যাবলৈ মানুহক এৱেৰ কৰিবলৈ যে আমাৰ হেল্থটো বহুত দৰকাৰী হয় আমাৰ বাকিবোৰ বস্তুৰ লগত আমাৰ হেল্থটো ইমানে দৰকাৰী হয় মোক এটা কথা সুধা গৈছিলে যে এমডিএছ তুমি কৰিছা মাষ্টাৰ ডিগ্ৰী কৰিছা কিয় কিবা কাৰণ আছে নে কি কৰিবা তুমি তাৰ পিছত মই এটাই উত্তৰ দিছিলো যে মই যিখিনি শিকিম মোৰ কলেজ যোনখন মই এটা কৰি তাত মই এটা উত্তৰ দিছিলো যে মই যোনখিনি বস্তু শিকিম সেইখিনি গৈ কিনে মই অসমত গৈ মোৰ যোনখন নিজৰ ষ্টেট হয় তাতে গৈ মই আমাৰ মানুহখিনিক মই এৱেৰ কৰিম হেল্প কৰিম মানুহখিনিক যেন মানুহখিনি অকমান গম পাওক নিজৰ কথাবোৰ যে কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ যেন মানুহে গম পায় হেতুকে লৈ আহকচোন আজি আমাৰ ফাৰ্ষ্ট সেশনটো লাইভ শ্ব' ষ্টাৰ্ট কৰিছো আমাৰ লগত আজি আমাৰ প্ৰথম গেষ্টজন আছে তেওঁ হল জয়ন্তজিৎ শইকীয়া তেওঁ আমাৰ মিডিয়া পাৰ্টনাৰ হয় মিডিয়া বহুত ডাঙৰ ৰোল থাকে এইবোৰত আজিকালি ইয়াং জেনেৰেশ্যন বোৰে বহুত টাইম সদায় মিডিয়াৰ লগতে ব্যস্ত হৈ থাকে এটা সৰু বাচ্চা এটা যোনে খোজকাঢ়িব জানে মাত্ৰ তেওঁ ফোন ইউজ কৰে ডাঙৰ মানুহেতো কৰে সেই সৰু বাচ্চাটো ফোন ইউজ কৰে তো মিডিয়াই বহুত ডাঙৰ ৰোল কৰে আৰু এখেতলোকৰ এটা পেজ আছে গাঁৱলীয়া ডেকা আমি বুলি নামে যাৰ পৰিচয় আমি সব গাঁৱৰ মানুহ গাঁৱৰে হয় তেওঁলোকৰ পেজ আছে ইনষ্টাগ্ৰামতো আছে আৰু ফেচবুকতো আছে আপোনালোকে ফলো কৰিব বহুত ধুনীয়া কন্টেন্ট হয় এওঁলোকৰ মই নিজে ফলো কৰো তেওঁলোকক মই তেনেকেই লগ পাইছো ভাল কন্টেন্ট বনাই ভাল লাগে পঢ়িও ভাল লাগে আৰু মনটো ভাল লাগি যায় কন্টেন্টবোৰ পঢ়িলে এওঁলোকৰ আপোনালোকে নিশ্চয় ফলো কৰিব তেওঁলোকক আজি আমি তেনেহলে আমাৰ ফাৰ্ষ্ট সেশনটো ষ্টাৰ্ট কৰি যাওঁ প্ৰথমতে আমি জয়ন্তৰ লগত কথা পাতিম জয়ন্ত মই তোমাক সুধিব বিচাৰিছো যে আমাৰ আজিকালি যেটা গম পাইছে সবে যে আমাৰ আজি টপিকটো হল যোনটো আমাৰ লাইভ শ্ব'টো মেইন টপিকটো হল স্মোকিঙৰ কথা বা টবেকো প্ৰডাক্টছৰ ওপৰতে আমি কথা পাতিম আৰু এইটো এনেকুৱা বস্তু যেন সবেই বহুত সৰু ল'ৰা ছোৱালী স্কুলত যোৱা ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ বুঢ়া মানুহ সবেই ব্যৱহাৰ কৰে জানি শুনিও বহুতখিনিয়ে সদায় ব্যৱহাৰ কৰে তাৰ বহুত কেইটা কাৰণ আছে স্মোকিং কৰাৰ যেনেকে মানুহে কয় কি ষ্ট্ৰেছ ৰিলিজ কৰিবলৈ কৰে কিছুমানে কয় আমাৰ কনচেন্ট্ৰেচনটো বাঢ়ে স্মোকিং কৰিলে বা কিছুমানে কয় কি আমাৰ মানে কিছুমান ফেমিলি প্ৰব্লেম থাকিলে হওক বা বহুত কাৰণ থাকে তাৰে এটা কাৰণ হল যে ল'ৰা ছোৱালীবোৰে ভাবে যে স্মোকিং কৰিলে বহুত কুল লাগে যোনটো আজিকালি ট্ৰেন্ড হয় মানুহ ল'ৰা ছোৱালী ভাবে যে মই স্মোকিং কৰিম মই কুল লাগিম বহুত তুমিও এটা ইয়াংষ্টাৰ হয় তুমি উঠি অহা জেনেৰেশ্যনৰে ল'ৰা হয় তুমি মিডিয়া এন্টাৰটেইনমেন্ট ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হয় তোমাৰ অপিনিয়ন কি স্মোকিং কৰিলে যে মানুহ কুল দেখাব বা স্মোকিং টু ইজ দ্য অনলি ৱে যে মই কুল দেখাম আৰু আমাৰ ছচাইটিৰ মাজত বা মানুহ মোলে এট্ৰেক্ট হ'ব তোমাৰ অপিনিয়ন কি মই তোমাৰ পৰা জানিব বিচাৰিম প্ৰথমতে হয় ধন্যবাদ বাইদেউ প্ৰথমতে মই গাঁৱলীয়া ডেকা আমি অফিচিয়েল পেজৰ পৰা সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু বাইদেউ কৈছে যে বৰ্তমান সময়ত অসমৰ য়ংষ্টাৰসকলে ধপাত জাতীয় সামগ্ৰীৰ প্ৰতি পুৰা আসক্তি হৈ গৈছে আৰু তেওঁলোকে সেই বস্তুটো সেৱন কৰিবলৈ অতিমাত্ৰা বিচাৰি ফুৰে তো ইয়াৰ ফলত কি হয় তেওঁলোকৰ কিছুমানে এদিন প্ৰথম চেক কৰি চাই খাই চাই কেনেকুৱা লাগে যে ভাল লাগিল তাৰ পৰা তেওঁ এনেকুৱা হয় যে তেওঁ পিছলৈ এৰি দিব নোৱাৰে তেওঁ খাই মানে সেৱন কৰাৰ পিছত তেওঁ অভ্যাস হৈ যায় যাৰ ফলত তেওঁ কি হয় তেওঁ ভাবে যে মই পুৰা কুল ফিল কৰিছো আজি মোক ভাল লাগিছে মই কাইলৈ আকৌ পুনৰ সেৱন কৰিম এইটো বস্তু তাৰ ফলত কি হয় তেওঁ সম্পূৰ্ণ এটা চেঞ্জ হৈ যায় মেণ্টেলিটি সম্পূৰ্ণ চেঞ্জ হৈ যায় তেওঁলোকে এতিয়া মানে আমি দেখিব পাৰো আমি মানে কিছুমান প্ৰমাণ দেখিছো বা শুনিছো যে আজিকালি এনেকুৱা হয় যে কিছুমান মানুহে অলপ গুটখা খাই নগলে তেওঁলোকে টয়লেট যাব নোৱাৰে এনেকুৱাও আমাৰ দেখিছো মানে বহুত
ৰাইট ৰাইট কি সেইটো হয় হয় তেওঁলোকৰ মানে এটা হেবিট হৈ গ'ল যে এইটো খালে আমাৰ বহুত ভাল হয়, শৰীৰৰ কাৰণে ভাল, যাৰ কাৰণে আমি এইটো সেৱন কৰিম আৰু পৰাপক্ষত আৰু লগৰ এজনকো সেৱন কৰাবলৈ যত্ন কৰিম। তেওঁলোকৰ এটা মানে মেণ্টেলিটি সম্পূৰ্ণ চেঞ্জ হৈ যায়। ত' মই ভাবো যে বৰ্তমান সময়ত তেওঁলোকৰ এই মেণ্টেলিটিটোৰ কাৰণে তেওঁলোকৰ সম্পূৰ্ণ শৰীৰটো মানে ডিফেক্ট হৈ যায়, প্ৰব্লেম সম্পূৰ্ণ মানে চেঞ্জ হৈ প্ৰব্লেম হৈ যায়। ত' ইয়াৰ ফলত কি হয় তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আমি শুনি আহিছো, নাম বিশেষকে শুনি আহিছো। এনেকুৱা হৈ যায় যে তেওঁলোকৰ বেমাৰ হৈ যায়, তেওঁলোকৰ মেণ্টেলিটি সম্পূৰ্ণ চেঞ্জ হৈ যায়। আৰু ডাঙৰ সকলেও হওক কিছুমানক খুৱাব বিচাৰে বা এইটো অলপ আজি খাইছা ভাল পাবি, তেনেকে মই কোৱা মানে বহুতো এজ এ য়ংষ্টাৰ, মই যিটো এজন য়ংষ্টাৰ, আমি এনেকুৱাই আমাৰ সমাজত মানে এনেকুৱা কিছুমান য়ংষ্টাৰ আছে যে নিজেতো খাব, লগৰ 10জনৰ লগতো খুৱাই নিব। মানে এনেকুৱা হয় এতিয়া যদি আমি নিজে ঠিক থাকো তেন্তে আমাক কোনো হিলাব নোৱাৰে এই পদ্ধতিটো, এইটো খাবলৈ বা দিব নোৱাৰে, এইটো ভাবো। আৰু মই ভাবো যে বৰ্তমান সময়ত য়ংষ্টাৰ সকলে এটা মানে ফেশ্বনৰ জৰিয়তে এইটো ফেশ্বনৰ লেখীয়াকে এইটো খাবলৈ ধৰিছে যে এইটো খালে মই পুৰা ভাল পাম, খাই দিওঁ ভাল হৈ যাব। ইয়াৰ ফলত কি হয় সম্পূৰ্ণ শৰীৰটো চেঞ্জ হৈ যায় আৰু তেওঁৰ মেণ্টেলিটি প্ৰব্লেমটো হৈ যায়। আৰু বিশেষকে আমিতো শুনি আহিছো যে আমি টবাকো সেৱন কৰাৰ ফলত যে বিশেষকে আমি কেঞ্চাৰ নামটো শুনি আহিছো। কেঞ্চাৰ নামটো আমি পোষ্টাৰ, বাতৰি কাকত, টিভি আদি বিভিন্ন জেগাত আমি দেখি আহিছো। যে মই ভাবো, মই মানে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছো যে অকল টবাকো সেৱন কৰাৰ ফলত বা খোৱাৰ ফলত কেৱল কেঞ্চাৰ বেমাৰ হয় নে আন কিবা বেমাৰ হোৱাৰ সম্ভাৱনা থাকে? ঠিকেই প্ৰশ্নটো তোমাৰ। এতিয়া আমি যেটো গম পাওঁ, এতিয়া যেতিয়া স্মোকিং কৰা যায়, স্মোকিঙৰ এতিয়া WHO মানে বা গভৰ্ণমেণ্টে বহুত ৰেগুলেশ্যনছ দিয়ে, যে বহুত ৰেগুলেশ্যনছ তাহাঁতৰ পলিচি ওপৰত এটা মানে পিকচাৰ লগাব লাগিব যোনটোৱে ইণ্ডিকেট কৰিব যে এই বস্তুটো আমাৰ ললে বেয়া হ'ব শৰীৰৰ কাৰণে। কাৰণ আৰু তাৰ ওপৰত বহুত টেক্সো লগাইছে যে এইটো কৈ দিছে যে টবেকো কোম্পানীবোৰক যে আপোনালোকে এইটো কৰিব লাগিব, পিকচাৰ লগাব লাগিব, so that মানুহৰ আৱেৰ হওক। কাৰণ কিছুমানেতো যেনেকে হলেও যৰ পৰা হলেও যাৰ খাবলৈ মন যায় খাবয়ে সেইটো। এতিয়া এনেকুৱা হৈছে যে বেন কৰি দিলেও বস্তু মানুহে চুৰ কৰি হলেও বস্তুটো ল'ব, যাৰ খাবলৈ মন যায় চুৰ কৰি লৈও আহি কিনে খাব। বেন কৰাটোৱে চব বস্তু সলিউশন নহয়, যোনে খাব সি যেনেকে হলেও খাব, লুকুৱাই মেলি হলেও খাব। সেইকাৰণে গভৰ্ণমেণ্টে কিছুমান যোনটো স্মোকিং প্ৰডাক্টছবোৰৰ লগত ৰিলেটেড হয়। স্মোকিং মানে অকল স্মোকিংটো নহয়, স্মোকলেছ ফৰ্মটো হয়। স্মোকলেছটো যেনেকে আমাৰ চাধা যোনটো মানুহে ইয়াত সোমাই থৈ দিয়ে ন, অলপ দেৰি কাৰণে থৈ দিয়ে যে মানুহে ইয়াতে, সেইটো এটা ফৰ্ম অফ টবেকো কনজাম্পচন হয়। সেইটো কিন্তু স্মোকিঙৰ তুলনাত সেইটো চবতছে বেছি বেয়া। কাৰণ স্মোকিং মানুহে অলপ দেৰি কৰিব, 5 মিনিট 10 মিনিট বা যিমান দেৰি কৰিলে, কৰি কিনে এৰি দিলে। কিন্তু যদি চাধা যোনটো মানুহে থয়, সেইটো মানুহে কণ্টিনিউয়াছলি তাত বহুত দেৰি কাৰণে থৈ দিয়ে, সেইটো বেছি এফেক্ট কৰে। আৰু কেঞ্চাৰ পটককে হৈ নাযায় যে আমি স্মোকিং কৰিলো, 2 দিন কৰিলো, 3 দিনৰ দিনা মোৰ কেঞ্চাৰ হৈ যাব। কেঞ্চাৰ তেনেকে নহয়, অৰেল কেঞ্চাৰ হওক তেনেকুৱা পটককে নহয়, তাৰ বহুত কেইটা ষ্টেজ আছে। প্ৰথমতে কি হয়, মানুহৰ যেতিয়া স্মোকিং কৰিব লয় বা এইবোৰ চাধাই কিয় নথক, মানুহৰ তাতে বাৰ্ণ হৈ যায়, কেমিকেল বাৰ্ণ বুলি কোৱা হয়। বগা 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 মুখৰ চাৰিওফালে হৈ যায়। আৰু স্মোকিং কৰিলে বেচিকেলি কি হয়, আমাৰ তালুখনত জ্বলি যায়। মানুহে এইটো বস্তু নাজানে, তালুখন জ্বলি যায়। জ্বলি গলে কি হয়, সেইবোৰ প্ৰবেবিলিটি, সেইবোৰ হাই চান্স থাকে যে সেইবোৰ গৈ কিনে তোমাৰ কনভাৰ্ট হৈ যাব এটা টাইমত কেঞ্চাৰ। আৰু গালত, আমাৰ দুই পিনে গালত স্মোকিং কৰাবোৰে গম পাব যে বগা বগা কালাৰৰ আৰু এইটো মানে হেৰি হৈ যায়, ৰাফ চাৰ্ফেচ হৈ যায় দুইফালে, গালত দুইফালে ৰাফ হৈ যায়। এইবোৰ প্ৰি কেঞ্চাৰ ষ্টেজ বুলি কোৱা হয়, যিবোৰ কেঞ্চাৰৰ আগৰ লক্ষণবোৰ হয়। য'ত কেঞ্চাৰটো ডাইৰেক্টলিটো নহয় ন, এইবোৰ টাইম লাগে। যদি মানুহ এজনক যদি আমি এইকেইটা ষ্টেজতে যদি আমি মানুহ এজনক আমি ডায়গনজ কৰিব পাৰো, আমি গম পাওঁ যে মানুহজনৰ এইটো প্ৰি কেঞ্চাৰ ষ্টেজটো হৈ আছে, আমি ইয়াতে যদি মানুহজনক ষ্টপ কৰি দিব পাৰো, কেঞ্চাৰ নহয়, আমি ৰখাই দিব পাৰো বস্তুটো। কিন্তু যদি লাহে 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 মানুহজনে ক্ৰমান্বয়ে যদি ব্যৱহাৰটো বঢ়াই গৈ থাকে, তেনেহলে ডেফিনেটলি এটা টাইমত অৰেল কেঞ্চাৰটো হ'বই।
সেইকাৰণে এইটো টপিকৰ ওপৰতো মই এটা ভিডিঅ' বনাম মোৰ ফেচবুকত মোৰ এটা চেনেল ইউটিউবত মোৰ চেনেল এটা আছে ডক্টৰ স্মৃতি বুলি যোনে মোক ফলো কৰা নাই বা সাবস্ক্ৰাইব কৰা নাই আপোনালোকে কৰিব পাৰে তাত মই বহুত হেল্থ ৰিলেটেড ভিডিঅ'জ অলৰেডি বনাইছো আৰু বনাম মই এইবোৰ আপোনালোকৰ কাৰণে হয় যেন আপোনালোকে গম পাওক কাৰণ কোনো ডাইৰেক্টলি আহি আপোনালোকৰ এইবোৰ কথা নেপাতে কিছুমানে পাতে এনেকুৱা নাপাতে বা বহুতে নেপাতে চবৰে নিজৰ নিজৰ বেলেগ ইন্টেনশন থাকে ন তো মোৰ হল যে মই মানুহবোৰক এৱেৰ কৰিব লাগে সেইকাৰণে মই চেষ্টাটো কৰিছো এতিয়া ওৰেল কেঞ্চাৰটো অকল নহয় স্মোকিংৰ কাৰণে লাং কেঞ্চাৰ হয় ব্লেডাৰ কেঞ্চাৰ হয় পেনক্ৰিয়াটিক পিত্ত যোনটো সেইটো লাংছ হাৰ্টৰ প্ৰব্লেম হয় আমাৰ ষ্ট্ৰোক হোৱা চান্সটো বহুত বেছি বাঢ়ি যায় এই স্মোকিং কৰিলে এটাই কাৰণ সদায় নহয় ন আমি সদায় মানুহ এটা ফোকাস কৰো যে ওৰেল কেঞ্চাৰ আমি দেখো যে আমাৰ ঘৰতো ল'ৰা ছোৱালীবোৰে দেখে চাগে যে মাক বাপেক বা যোনে পৰিয়ালত নকৰক কেলে আগৰ দিনৰ মানুহবোৰক কেঞ্চাৰ হোৱা নাই দেখাচোন নহয় নহবও পাৰে চাগে সেইটো ভাবে এওঁলোকৰ যদি আমাৰ ককাহঁতৰ বা দেউতাহঁতৰ নাই হোৱা আমাৰো নহব পাৰে কিন্তু ভুল ধাৰণা বহুত ফেক্টৰ থাকে কাবাৰ কেঞ্চাৰ যদি হৈছে কাবাৰ যদি কেঞ্চাৰ নাই হোৱা তাত বহুত ফেক্টৰ আছে জিনৰ পৰা আৰম্ভ কৰি খোৱা লোৱা বহুত ফেক্টৰ থাকে তো হয়তো তোমালোকৰ ককা দেউতাৰ বা দেউতাৰ নহব পাৰে কিন্তু তোমাৰ হৈ যাব পাৰে কাৰণ আজিকালি এনভায়ৰনমেন্টটো ডিফাৰেন্ট আজিকালি লাইফষ্টাইলটো বহুত ডিফাৰেন্ট হৈ গৈছে আগৰ দিনৰ নিচিনা হেলদি লাইফষ্টাইল মানুহৰ নাই হয় নাই তো সেইকাৰণে অকল এটা বস্তুতে ফোকাস কৰি নহব আৰু এটা কথা আছে স্মোকিং কৰিলে অকল আমি নিজে নাপাও যোনটো স্মোকটো ওলাই গোটেই এনভায়ৰনমেন্টত আমাৰ বিয়পি যায় চবে পায় সেইটো সেকেন্ড হেণ্ড স্মোক বুলি কোৱা হয় যোনটো স্মোকিং কৰা মানুহটোৱে গোটেই এনভায়ৰনমেন্টত তোমাৰ বিয়পাই দিয়ে আৰু এটা আছে থাৰ্ড হেণ্ড স্মোকিং যোনটো স্মোকিঙৰ পৰা প্ৰডাক্টছবোৰ যোনবোৰ ধোঁৱাৰ পৰা যিবোৰ ওলাই সেইবোৰ গৈ কিনে আমাৰ যিবোৰ ঘৰৰ সোফা সেট হওক বিছনা হওক ডাষ্ট পাৰ্টিকলছ সবতে বস্তুটো বিয়পি যায় বিয়পি গলে সেইটো বস্তু তাত থাকি যাব থাকি গলে কি হব যেতিয়া সেইটোৱে স্মোক বেক কৰে আমি স্মোক কৰি এইবোৰ দিলো কিন্তু তাহাঁতে সেইটো পিছতকে স্মোক বেক কৰি আমাক উল্টা কজ কৰে সেইটোৱে সেইকাৰণে আমি এটা বস্তুত ফোকাস কৰিব নালাগে আমি ওভাৰঅল সিনাৰিওটো চাব লাগে যে আমাক কি এফেক্ট কৰিব পাৰে সেইখিনি মোৰখিনি কবলৈ আছিলে এতিয়া মই সুধিব বিচাৰিছো যে মিডিয়া যেনেকে মই আগতে কলো যে মিডিয়াৰ বহুত ৰোল থাকে মিডিয়া ইজ এ ভেৰি পাৱাৰফুল টুল অফ আৰ সোসাইটি মানুহক সদায় আপডেট কৰি থাকে আৰু তোমালোকৰ পেজখন আছে তোমালোকৰ কিমান মানুহে তোমালোকক ফলো কৰে এজ এ ৰোল মডেল বুলিও ভাবে হয় না কাৰণ তোমালোকৰ এটা আইডিয়েল হৈ পৰিছা এতিয়া তুমি কি ভাবা যে আমি এজ এ মিডিয়াৰ মানুহে তুমি কি ভাবা যে আমি কেনেকে আমি মানে মানুহবোৰক সজাগ কৰিব পাৰো কাৰণ আজিকালি মানুহবোৰ মোষ্টলি ফেচবুক ইনষ্টাগ্ৰামত এইবোৰতে মানুহবোৰ ব্যস্ত হয় না এইকেইটা মিডিয়ামে হয় নিউজো মানুহে চাই বাট মোষ্টলি পিপল আৰ ইনভলভড ইন দিস কাইন্ড অফ সোশ্যাল মিডিয়া তো এজ এ সোশ্যাল মিডিয়া পাৰ্সনেল তুমি কি ভাবা আমি কি স্টেপস লব পাৰা যায় যিহেতু সোশ্যাল মিডিয়াত এটা পাৱাৰ আছে যিটো পাৱাৰ মানে সম্পূৰ্ণ বস্তু এটা চেঞ্জ কৰি দিব পাৰে তো আমি কি কৰিব পাৰো সোশ্যাল মিডিয়াৰ জৰিয়তে তেওঁলোকৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰো তো আমি দেখি আহিছো যে বৰ্তমান টিভি বা হওক বা বিভিন্ন চেনেলত আমি এড কিছুমান দেখিছো যে ধূমপান স্বাস্থ্যকে লিয়ে হানিকাৰক এসা বহুত এনেকুৱা আমি এড দেখিছো তো টিভিটো দিয়ে তো আমি কি কৰিব পাৰো এতিয়া মেইনলি কথা আহিছে যে মানুহবোৰে বেছিকৈ ফেচবুক আৰু ইনষ্টাগ্ৰাম ইউজ কৰে তো আমি কি কৰিব পাৰো বিভিন্ন ধৰণৰ আছে বহুত পেজ আছে অসমত পেজটো বহুত আছে তো আমাৰো আছে তেনেকৈ গাঁৱলীয়া ডেকা আমি যেনেকৈ ফেচবুক আৰু ইনষ্টাগ্ৰামত আছে তো আমি তাত কি কৰিব পাৰো পোষ্টা বনাই তেওঁলোকক শ্বেয়াৰ কৰিব পাৰো তো আমি কি হ'ল আজি যিহেতু ৱৰ্ল্ড টাবাকু ডে আছিল তো তাৰ কাৰণে আমি এখন পোষ্টাৰ বনাই যে শ্বেয়াৰ কৰিলো কিন্তু তাৰ সৰহভাগ মানুহে মানে কিছুমানে সেৱন কৰে তো তেওঁলোকে এইবোৰ ইগনোৰ কৰে বস্তুটো ইগনোৰ কৰি দিয়ে তো আমি তাৰ কাৰণে কি কৰিব লাগিব তেওঁলোকক যিমান পাৰো সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আমি ফেচবুক হওক ইনষ্টাগ্ৰাম হোৱাটছআপ হওক তেওঁলোকক সকলোকে জনাব লাগিব যে এইটো সেৱন কৰাৰ ফলত আমুকটো বেমাৰ হয় বা কেঞ্চাৰ বেমাৰ হয় বা বহুত ধৰণৰ বেমাৰ হ'ব পাৰে তো আমি এইখিনি ভূমিকা বিশেষকৈ গ্ৰহণ কৰিব পাৰো মিডিয়াসকলে আৰু কি কৰিব পাৰো আমি বিভিন্ন ধৰণৰ পোষ্টাৰো তেওঁলোকৰ মানে ঠাই আমি আঁৰিব পাৰো বিভিন্ন ধৰণৰ পোষ্টাৰ আমি প্ৰিণ্টিং কৰি আঁৰিব পাৰো এজ এ মিডিয়াৰ আমি যিহেতু আমি কিছুমান পদক্ষেপ কৰিছো তো আমি হেতু দৃষ্টিভংগীত মোৰ দৃষ্টিভংগীত যে আমি এইখিনি কাম কৰিব পাৰো আৰু যিমান পাৰো জনসাধাৰণক বুজাবলৈ চেষ্টা কৰিব লাগে যে টাবাকু সেৱন কৰাৰ ফলত আমাৰ শৰীৰত বহুত প্ৰব্লেম হ'ব পাৰে তো এজ এ মিডিয়া হিচাপে আমি সেইখিনি কাম কৰিব পাৰো আৰু
এজন সচেতন ব্যক্তি হিচাপে আমি সেইখিনি কাম কৰিব পাৰো। এজন ডাঙৰ ব্যক্তিয়ে দুই এটা সৰু ল'ৰাক ক'ব পাৰে যে এইটো সেৱন কৰিলে আমুক হ'ব পাৰে বা বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে, তুমি এইটো সেৱন নকৰিবা। তো নিশ্চয় মই ভাবো যে সেই ডাঙৰজনৰ কথা নিশ্চয় সৰুজনে মানিবলৈ যত্ন কৰিব। যদি সৰুজন অলপ বুজা পৰা হয় তেতিয়াতো আমি বহুত ভাল হ'ব। তেনেকে আমি মিডিয়াৰ জৰিয়তে আৰু সচেতন ব্যক্তিৰ জৰিয়তে সমাজত প্ৰচাৰ কৰিব লাগে যে টাবাকু সেৱন কৰাৰ ফলত আমাৰ শৰীৰৰ কাৰণে অতিমাত্ৰা বেয়া 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 বেয়া। আৰু এতিয়া মানে কি আমি কিছুমান দেখিছো যে মানুহ পুৰা সেই বস্তুটোৰ প্ৰতি আসক্ত হৈ যায়, যাৰ ফলত তেওঁ সেই বস্তু কেতিয়াও এৰিব নোৱাৰে, কেতিয়াও এৰিব নোৱাৰে। তো মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছো যে সেই টাবাকুটো এৰিব পৰা কিবা আমাৰ আছে নেকি, কিবা ঔষধ বা কিবা থেৰাপি বা বিভিন্ন ধৰণৰ কিবা বস্তু আছে নেকি? আৰু সেইটো আমি যদি চহৰ অঞ্চলতো সহজতে পোৱা যায়, তো আমি গাঁও অঞ্চলত কেনেকে এইটো আমি এপ্লাই কৰিম বা গাঁৱৰ মানুহক আমি কেনেকৈ বুজাম? আৰু বিভিন্ন ধৰণৰ ঔষধ থাকিলেতো ডক্তৰে লিখি দিয়াৰ পিছত আমি ইউজ কৰিব পাৰো। তো তাৰ হয়তো দামো বাঢ়িব পাৰে, দাম বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে। তো আমি তাৰ কাৰণে কি পদ্ধতিয়ে আমি সেই বস্তুটো এপ্লাই কৰি মানুহবোৰক মানে এই বস্তুটোৰ প্ৰতি পুৰা বেয়া পোৱাটো ভাৱটো আনিব পাৰো, তাক আমি অলপ আপোনাৰ পৰা জানিব বিচাৰিছো। ঠিকেই সুধিছা। এতিয়া কথাটো হ'ল যে অকল মিডিয়া বুলি নহয় বা এজন ডক্তৰ বুলি নহয়, ডক্তৰ এজনৰ ওচৰত মানুহটো বহুত দেৰিকে আহে। প্ৰথমতে মানুহ এজনে ঘৰত থাকে, ঘৰৰ পৰা ওচৰৰ পাজৰ নিজৰ ৰিলেটিভছবোৰ নিজৰ চাৰাউণ্ডিঙত মানুহে দেখে ন। আৰু এইটো যোনটো টবেকৰ যোনটো কেম্পেইন, চবেই আজি আপোনালোকে নিউজ খুলি চাওক, নিউজতো চবফালে চলি আছে, চবেই এইটো বস্তু কেম্পেইনটো কৰি আছে। আৰু এইটো এতিয়াৰ কেম্পেইন নহয়, এইটো আপোনাৰ তোমাৰ ধৰা 1962 এৰাউণ্ড 1962 পৰাই কেম্পেইনটো চলি আছে। মানুহ সদায় এইটো কিন্তু ইণ্ডিয়াৰ পৰা নাই, এইটো বাহিৰৰ পৰা ষ্টাৰ্ট হৈছে, তোমাৰ লণ্ডন চাইডৰ পৰা, সেইটো চাইডৰ পৰা ষ্টাৰ্ট হৈছে। সেই তেতিয়াৰ পৰাই মানুহে লাহে 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 এইটো বস্তু সজাগ কৰিবলৈ মানুহক চেষ্টা কৰি আছে, মানুহক কৈ আছে। কিন্তু এতিয়া কি হয়, মানুহবোৰে এফালৰ পৰা কিন্তু কৈ আছে যে ট্ৰাই কৰি আছে যে যোনবোৰ হেল্থ চেক্টৰৰ মানুহ, যেনেকে ডক্তৰবোৰ থাকক বা বেলেগ নাথাকক কেলে, তাহাঁতি সদায় ট্ৰাই কৰি থাকে যে মানুহক বুজাবলে। কিন্তু এতিয়া গভৰ্ণমেণ্টেও বহুতখিনি বেন লগাই দিছে, সেইবোৰৰ ওপৰত পোষ্টাৰ লগাব লাগিব, পেকেজবোৰৰ ওপৰত। কিন্তু যোনবোৰ টবেকো ইণ্ডাষ্ট্ৰি হয়, সেইবোৰ প্ৰথমতে তেওঁলোকৰ মাৰ্কেটখন আছিলে আগতে ধৰা ইয়াতো আছিলে, বাট বাহিৰত আছিলে, আমেৰিকান ষ্টেট বা আমেৰিকা আৰু ইউৰোপিয়ান দেশৰ ফালে তাহাঁতৰ আছিলে। এতিয়া সেইবোৰ দেশত কি কৰিছে, লাহে লাহে টবেকো ইউজটো কমাই দিছে। তাহাঁতি গম পাইছে যে এইটো বস্তুটো আমাৰ কাৰণে বেয়া, তাহাঁতি লাহে লাহে ইউজটো কমাই দিছে। এতিয়া সেই মাৰ্কেটখনে কি কৰিছে, মাৰ্কেটখনে তাহাঁতৰ গোটেই ফ'কাছটো আনিছে আমাৰ আফ্ৰিকান দেশ, এছিয়া আমাৰ যোনবোৰ গোটেই ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান চব আহে, এইবোৰত চব আহি যায়। তাৰপিছত তোমাৰ আৰু মিডল ইষ্ট, চাউদি আৰবিয়া, ডুবাই, এইবোৰ চব আহি যায়। এইবোৰ দেশৰ ফালে ফ'কাছটো কৰি দিছে। এতিয়া ইয়াৰ মানুহবোৰে আমাৰ একদম ফুল চুইঙত ইউজ কৰি থাকে, কিছুমানে নয়িংলি, কিছুমানে আননয়িংলি। এতিয়া বহুতে হয়তো এডছবোৰ দেখি বা বহুতে নিজৰ উইলিং এদিও হয়তো বিচাৰিব পাৰে যে মই কুইট কৰো, কোনোবাই হয়তো বিচাৰিব পাৰে যে মই কুইট কৰো, বহুত স্মকিং হৈ গৈছে বা ভয় খাই যেনেকে নহওক কুইট কৰিব বিচাৰে। কিন্তু ইয়াত বহুত কেইটা কথা থাকে, বহুতে ট্ৰাই কৰে। মই বহুত পেচেণ্ট দেখিছো যোনে আমি কওঁ, আমাৰ ওচৰত এনেকুৱা পেচেণ্ট আহিয়ে থাকে, আমাৰ ডেইলি কাম হয় এনেকুৱা পেচেণ্ট চোৱা। আমি সদায় পেচেণ্টক কৈ থাকো যে আপুনি এৰি দিব, এৰি দিব। বহুতে এৰে, কিন্তু কি হয়, কেইদিনমান নকৰাৰ পিছত তাহাঁতি আকৌ ষ্টাৰ্ট কৰে। এইটো কিয় হয়? কাৰণ এইটো আকৌ ষ্টাৰ্ট কৰি দিয়ে, কাৰণ ৱেটো ভুল হয়। যেনেকে এৰিব লাগে, কাৰণ মানুহ এটা স্মকিং এটা এডিকশ্যন হৈছে মানুহবোৰৰ। সেই এডিকশ্যনটো পটককেতো নাযায় ন। যিকোনো বস্তু এটা এডিকশ্যন হৈ গলে তুমি পটককে এৰি দিলে ৰিপালচন হবই। সেইকাৰণে কি মানুহে পটককে ডক্তৰ এজনে কৈ দিয়াৰ লগে লগে কেঞ্চাৰ হব আপোনাৰ, মানুহ এজনে লগালগ এৰি দিয়ে। ঘৰত গৈ ভাবে মই আজিৰ পৰা একদম নাখাওৱে, 2 দিন মেক্সিমাম 3 দিন মানুহে নাখায়, 4 নম্বৰ দিনা মানুহে খাবই। এইটো 100% গেৰেণ্টি, এইটো হয়। মই নিজেও দেখিছো, মানুহবোৰে কৈ দিয়ে মই ডক্তৰ মই খাই দিলো আৰু মই নোৱাৰিলো। ইয়াত বহুত কেইটা ফেক্টৰ থাকে ন, সেইকাৰণে মানুহবোৰে খাই দিয়াৰ পিছতে এৰিব নোৱাৰে। সেইকাৰণে ইয়াত বহুত কেইটা ৱে আছে যোনে মানুহে যদি কোনোবাই কুইট কৰিব বিচাৰে। প্ৰথমতে হ'ল তোমাৰ এটা নিকোটিন ৰিপ্লেচমেন্ট থেৰাপি বুলি কয়। নিকোটিন এটা বস্তু প্ৰডাক্ট হয়, সেইটো মই আমাৰ নেক্সট সেশনটোত মই আমাৰ নেক্সট গেষ্টজনৰ লগত সেইটো গোটেইখিনি ইন ডিটেইলত কথা পাতিম। আপোনালোকে সকলোৱে মোৰ লগত জড়িত হৈ থাকিব লাইভ সেশনটোত।
এটা নিকোটিনটো ৰিপ্লেচমেন্ট থেৰাপি আছে নিকোটিনটো কি হয় যোনটো টবেকত থাকে বা স্মোকিং প্ৰডাক্টছবোৰত থাকে হেতু আমাৰ মনটো ভাল লগাই থাকে সেইকাৰণে ডক্টৰে কি কৰে যে মানুহবোৰকটো পটককে এডিকশনটো অতৰাবটো নোৱাৰে সেইকাৰণে নিকোটিন বাহিৰেদি দি বা চিউইং গাম এদি হওক বা তোমাৰ প্যাচ হয় প্যাচ যোনবোৰ স্কিনত লগাই দিয়ে বা স্প্ৰে থাকে সেই তেনেকে মানুহক লাহে লাহে ৰিপ্লেচ কৰাবলৈ বিচাৰে হেতু কিন্তু ডক্টৰ আন্ডাৰ কৰালে ভাল কাৰণ নিকোটিন ৰিপ্লেচমেন্টটো এটা হল তোমাৰ ডিপেন্ড কৰে তুমি দিনত কেইটা সিগাৰেট স্মোক কৰিছা তুমি যদি 25টা কৰিছা তোমাৰ কাৰণে নিকোটিন থেৰাপি বা নিকোটিনৰ ডোজটো বেলেগ হ'ব তুমি যদি 25টাতকে বেছি কৰিছা তোমাৰ কাৰণে এইটো ডোজটো বেলেগ হ'ব হেতু আন্ডাৰ দি গাইডেন্স কৰিলে বেছি বেটাৰ হয় এজন ডক্টৰৰ নিজে কৰাতকে আৰু নেক্সটটো হল যে আমাৰ অঞ্চলবোৰত নিকোটিনটো ইমান ইজিলি এভেইলেবল নহয় যোন গাঁৱত থাকে তেওঁটো ডাইৰেক্টলি নিকোটিনৰ কাৰণে এক্সেসিবল নিকোটিনবোৰ এক্সেসিবল নহবও পাৰে তেওঁ কি কৰিব পাৰে তেওঁ নিজৰ উইল পাৱাৰ আৰু এটোত এনেও উইল পাৱাৰ বহুত দৰকাৰ হয় স্মোকিং বা এডিকশন এটা এৰিবলৈ তেওঁ নিজকে প্ৰথমতে এটো কাৰণটো ভাবিব লাগিব যে স্মোকিং মই কিয় এৰিব বিচাৰিছো যেতিয়া আমাৰ কিবা এটা কাৰণ থাকে আমাৰ এটা গোল থাকে যে মই স্মোকিংটো এৰিব লাগিব মোৰ এটো কাৰণ হয় এটো বেয়া সেই স্মোকিংটো যদি গোলটো আগত ৰাখে তেনেহলে বহুত হেল্প হয় আমাৰ এটো হ্যাবিটটো কুইট কৰিবলে একদম ইনিশিয়ালি মানে একদম ঝটছে এৰি দিব নালাগে যোনটো কোল্ড টাৰ্কি মেথড বুলি কয় যোনটোত মানুহে একদম পেশেন্টে একেবাৰে এৰি দিয়ে একদম ফাৰ্স্ট এটেম্পটতে মই আৰু নাখাও দেই সিগাৰেট আৰু হেতু ভুল হেতু মেথড নহয় এটো গ্ৰেজুৱেলি কম কৰিব লাগে গ্ৰেজুৱেল হ'ব মানে যদি তুমি আজি যদি মানুহ এজনে 10টা সিগাৰেট খাইছে কালি তুমি 8টা খাবা এটো এজন ডক্টৰে মই বাৰু এটো ক'ব না মানে এটো এটা ওয়ে হয় এটো প্রুভেন হয় মানুহ এনেকেই কৰে যদি আজি তুমি 10টা সিগাৰেট খাইছা কালি তুমি 8টা খাবা পৰখি তুমি 6টা খাবা হেতু তুমি নিজে ভাবিব লাগিব এটো কথা যে মই আজি 10টা খাইছো মই আজি 8টা খাম এনেকে মই গ্ৰেজুৱেলি কমাব লাগিব তেতিয়া কি হয় আমাৰ যোনটো ব্ৰেইনত যোনটো স্মোকিং কৰিলে যোনটো কেমিক্যাল চেঞ্জ হয় সেই কেমিক্যাল চেঞ্জটো কন্টিনিউ হৈ থাকে কাৰণ পটককে যদি বস্তুটো তুমি লৈ আনা ব্ৰেইনটো বহুত এটা বেলেগ ডিফাৰেন্ট ষ্টেটত গুচি যাব এটা তোমাৰ আৰু বেছি মন যাব ইউ উইল ডু মাচ মোৰ তো সেইকাৰণে আমি গ্ৰেজুৱেলি স্লো কমাই দিবলৈ চেষ্টা কৰিব লাগে আৰু এটা কথা যোনবোৰ নিকোটিন যোনবোৰ এইবোৰ হ্যাবিট আছে স্মোকিং হক বা সাধা তাদা যিবোৰ প্ৰডাক্টস থাকে তেওঁলোকে বেছিকে যেতিয়া কুইটিং পিৰিয়ডত থাকিব এৰা পিৰিয়ড থাকিব তেওঁলোকে কেফিন লব নালাগে কেফিনটো যোন চাহ কফি এইবোৰ কেফিন থাকে এইবোৰ নিকোটিন আৰু কেফিন মানে ককাই ভাই নিচিনা হয় এটা দুইটাই মানে একে কামে কৰে মই নকৰিলে তই কৰিবি তই নকৰিলে মই কৰিম তেনেকুৱা সেইকাৰণে কেফিনটো কমাই দিব লাগে একেবাৰে কেফিনটো বন্ধ কৰি দিব লাগে যদি নিকোটিনটো মানে কমাব বিচাৰে তেতিয়া হেতু কমাই দিব লাগে মানুহবোৰে মোৰ ফোকাস কৰিব লাগে টু ডাইভাৰ্ট কৰিবলৈ নিজৰ এটেনশনটো বেলেগ কাম কৰিব লাগে যদি হেতু মই বহুত আৰ্জ আহে মানুহ এটা যদি স্মোকিং কৰিব মন যায় বা এটো হ্যাবিটটো 5 মিনিটলৈকে মানুহ এজনৰ বহুত মানে মন যায় 5 মিনিটলৈকে থাকে হেতু সেই 5 মিনিটটো আপুনি এটা বেলেগ ধৰণে এটো ৰেডি কৰি লওক যে মোৰ 5 মিনিটটো মানে এটো প্রুভেন হয় যে 5 মিনিটৰ কাৰণে ক্ৰেভিংটো থাকে সেই 5 মিনিটত কিবা এটা বনাই লওক আপুনি ৰুটিন এই 5 মিনিটত মই হয়তো এটো জায়গাত বহি আছো মোৰ মন গৈছে মই আতৰি যাওঁছুন মই ঘৰত যদি মন গৈছে মই উলাই গৈ বেলেগত যাওঁছুন অকমান হেতু নিজে আপুনি এটো মডুলেট কৰিব লাগিব কি কৰিলে ভাল হ'ব আৰু তাৰ পিছত এইবোৰৰ পাহি পানীটো খুব খাব লাগে পানী কইলে আমাৰ পানী খালে কি গুটে বডি টক্সিনছবোৰ আমাৰ সব ৰিলিজ হৈ যায় ইউৰিনেশনত সব ৰিলিজ হৈ যায় সেইকাৰণে লাহে লাহে পানী খুব খাব লাগে আৰু ফ্ৰুটস ভেজিটেবলস এইবোৰ বস্তু খাব লাগে এইবোৰত এন্টিঅক্সিডেন্টস থাকে নিকোটিনে বা সিগাৰেটে যিবোৰ ড্যামেজ কৰিলে বডিত এই এন্টিঅক্সিডেন্টসবোৰ যেটা বেছি খাই দিম হেবোৰে আমাৰ এটলিষ্ট ড্যামেজ যিমান হল সেইখিনি তাতে ষ্টপ কৰি দিব আৰু যেন আগবাঢ়ি না যায় সেই কেটামান মেথড হয় আপোনালোকে ডেইলি হ্যাবিটসবোৰ চেঞ্জ কৰিব পাৰা যায় আৰু ডেট ডিসাইড কৰি ল'ব লাগে যে মই এনেকে কমাই গৈ থাকিম এটা পিৰিয়ড এনেকুৱা হৈ যাব যে 10টাৰ পৰা আৰম্ভ কৰিছিলে তেতিয়া এটা থাকি যাব এটালৈকে মানুহৰ কমি যায় তেতিয়া কি হ'ব বডিটো টাইম পালে ৰিকভাৰ কৰিবলৈ আৰু আমাৰ হ্যাবিটটো টাইম পালে কাৰণ এটা হ্যাবিট হ'বলৈ 21 দিন সময় লাগে নতুন এটা হ্যাবিট হ'বলৈ 21 দিন সময় লাগে এটা হ্যাবিটৰ কাৰণে তো হে ইমান টাইমত আমাৰ নিজৰ হ্যাবিটটো চেঞ্জ হৈ যাব আমাৰ বডিটো লাহে লাহে ৰিকভাৰ হ'ব এই গুটেখিনি প্ৰচেছৰ পৰা সেইকাৰণে যদি আমি নিকোটিন নাপাও তেনেহলে ডক্টৰ যদি এভেইলেবল নহয় তেনেকে সেইকাৰণে আমি নিজৰ উইলিং এদি আমি নিজকে মডুলেট কৰি ল'ব লাগিব
এইখিনি মই হোপফুলি মই তুমি যেটো জানিব বিচাৰিছিলে মই তোমাৰ আনসাৰটো দিলো হয় ধন্যবাদ ইমানখিনি উত্তৰ দিয়াৰ কাৰণে যিহেতু আমাৰ গাঁৱৰ অঞ্চলৰ কাৰণে এইটো এটা বহুত ভাল নিউজ হ'ব বা এইটো বহুত আমি এপ্লাই কৰিব পাৰিম কিছুমান মানুহৰ ওপৰত যে এইটো কৰা বুলি তো ধন্যবাদ জনাইছো মই তোমাক বহুত ধন্যবাদ জনাইছো তোমাৰ নেটৱৰ্ক ইছ্যু ধন্যবাদ হৈ জনাইছো আৰু শেষত মই সকলোকে ক'ম যে বাইদেউ বহুত ধুনীয়া এটা প্ৰচেছ কৰিছে যাতে অনলাইন যোগে আমি বিভিন্ন ধৰণৰ মানুহক বুজাব পাৰো তো তাৰ কাৰণে বাইদেউক বহুত ধন্যবাদ জনাইছো যে এনেকুৱা এটা প্ৰচেষ্টা লৈ তেওঁলোকে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ যত্ন কৰিছে আৰু আপোনালোকো জনাইছো যে আমাৰ পেজটো ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ ইউটিউব আপুনি আৰু হেল্ল'টো পাব আপুনি গোটেইকেইটা এপছতে পাব তো তাত আপোনালোকে লাইক আৰু ফ'ল' কৰিব বিভিন্ন ধৰণৰ কণ্টেণ্ট পাব আমাৰতো সম্পূৰ্ণ এটা ফান পেজ হয় কিন্তু আমি বিভিন্ন ধৰণৰ এডুকেশ্যনেলো বস্তু আমি তাত পোষ্ট কৰো তো তাত আপোনালোকে সাৰ্চ কৰিলে পাব গাঁৱলীয়া ডেকা আমি বুলি সাৰ্চ কৰিব আৰু লাইক কৰি ফ'ল' কৰি দিব এইখিনি ক'লো বাইদেউক বহুত ধন্যবাদ জনাইছো তো আমি পাছে পৰা আকৌ সংযোগ হ'ম নিশ্চয় কিবা জানিব থাকিলে নিশ্চয় চেষ্টা কৰিম নিশ্চয় ৰিকুৱেষ্টত মই আহিলে তেওঁলোকে নিজৰ সময় দিলে তেওঁলোকে বহুত ব্যস্ত তেওঁলোকৰ বহুত ফলোৱাৰ আছে তেওঁলোকক ৱেইট কৰি থাকে তাহাঁতৰ পোষ্টবোৰৰ কাৰণে বহুত ধন্যবাদ জনাইছো মই জয়ন্ত আজি এইখিনি আহি কিনে তুমি নিজৰ টাইম উলিয়ালা মোক ইন টাইম দিলা মোৰ লগত কথা পাতিলা বহুত ভাল লাগিলে আৰু মই সকলোকে কৈছো এওঁলোকৰ পেজখন ফলো কৰিব বহুত ভাল হয় বহুত ভাল কন্টেন্ট পাব এইটো সময়তো আমাক আমি নিজকে বিজি কৰি ৰখাটো বহুত বেছি দৰকাৰ হয় তো সেইকাৰণে আপোনালোকে সকলোকে কৈছো এওঁলোকৰ পেজখন ফলো কৰিব বহুত ধন্যবাদ আমি কথা পাতিম নতুন টপিক লৈ নতুন কথা লৈ আহিম আপোনালোকৰ মাজলৈ মই জয়ন্তক ধন্যবাদ জনাইছো মই আমাৰ গেষ্ট বাকিবোৰ নমস্কাৰ মই আমাৰ ভিউৱাৰ্ছবোৰক মই আমাৰ ভিউৱাৰ্ছবোৰক ৰিকুৱেষ্ট কৰিছো যে আমাৰ লগত এতিয়া আমাৰ লগত আপোনালোকে লাইভত থাকক আমাৰ আৰু এজন গেষ্ট আহিব অকমান নেটৱৰ্ক ইছ্যু হৈছে আমাৰ নেটৱৰ্ক ইছ্যু কেইবাদিনৰ পৰা হৈ আছে বাৰু তো আমাৰ ছাৰলৈকে বাৰু এইটো কৰিবাচোন অকমান ইছ্যু হৈ আছে এতিয়া আমাৰ নেটৱৰ্কৰ ইমান ইছ্যু হোৱাৰ কাৰণে অকমান দিগদাৰ হৈ গৈছে কাৰণ আমি গম পাইছো যে এতিয়া সব ফালে আমাৰ বেছিকে আমাৰ নৰ্থ ইষ্টৰ ফালে আমাৰ বহুত বেছি প্ৰব্লেম হয় আমাৰ নেটৱৰ্কৰ এতিয়া মই কেইটামান শ্ব'জ কৰি আছিলো এইকেইদিন ইনষ্টাগ্ৰামত একেই প্ৰব্লেমটো পাইছো তুমি এইটো লগাই দিয়া তেওঁ কৈ দিয়া যে আমাৰ এইটো সেশনটো হৈছে আমাৰ নেক্সট গেষ্টজন আহিব আমাৰ মাজত অকমান নেটৱৰ্ক প্ৰব্লেম হৈছে মই ইনষ্টাগ্ৰামৰ শ্ব' কেইটা কৰি থাকোঁতে একে প্ৰব্লেম পাইছো আমি আমাৰ গেষ্টলৈকে ৰখি থাকো মানে কানেক্টে নহয় ইমান প্ৰব্লেম হৈ গৈছে তো সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো আমাৰ লগত থাকক আমি আৰু এজন আমাৰ গেষ্ট আহি আছে তেওঁৰ লগত আমি বৰ ধুনীয়া কথা পাতিম ভাল কথা পাতিম বহুত নলেজৰ কথা পাতিম আৰু আমাৰ ভিউৱাৰ্ছৰ পৰা মই জানিব বিচাৰিছো এতিয়া মই ফাৰ্ষ্ট সেশনটো চাই কেনেকুৱা পালে মোক এবাৰ জনালে মই ভাল পাম মই এটা চেষ্টা লৈ আহিছো সকলোকে এৱেৰ কৰিবলৈ সজাগ কৰিবলৈ কেনেকুৱা পাইছে মই জনালে ভাল পাম আমাৰ ভিউৱাৰ্ছবোৰে আপোনালোকে কমেন্ট সেকশনত মোক জনাব পাৰে আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে যি কুৱেশ্যন থাকে মোক কমেন্ট সেকশনত ইয়াতে লিখি দিব পাৰে মই আপোনালোকৰ সকলো কুৱেশ্যনবোৰৰ আনসাৰ দিম আমাৰ ভিউৱাৰ্ছবোৰে কেনেকুৱা পাইছে আজি ৱৰ্ল্ড নো টবেকো ডে হয় আপোনালোকে সকলোৱে যোনে মোৰ লগত এতিয়া ভিউৱাৰ্ছ আছে মোৰ লগত আপোনালোকে সকলোৱে সবেই চেষ্টা কৰিব পাৰে মানুহবোৰক সজাগ কৰিবলৈ কাৰণ এইটো সময়ত মানুহবোৰক সজাগ কৰাটো বহুত বেছি দৰকাৰ হয় টাইমত আমাৰ মানুহবোৰক সজাগ কৰাটো বেছি দৰকাৰ হয় কাৰণ কেলে মানুহবোৰে জানে কিছুমানে জানিও নকৰে আৰু বিশেষকে সৰু ল'ৰা ছোৱালীবোৰক এতিয়াৰ পৰাই যদি আমি গঢ় দিব পাৰো বহুত বেছি ভাল হয় আমাৰ ছেকেণ্ড সেশনটো আমাৰ গেষ্টজন আহি আমাৰ লগত উপস্থিত হৈছে
মই আপোনালোকক সকলোকে আকৌ আমাৰ দ্বিতীয় সেশনটোলৈ স্বাগতম জনাইছো এটো কোৱা হয় যে এজন শিক্ষক মই ইংলিশত কোডটো কৈ দিছো টিচাৰ্স আৰ দি পিলাৰ্স অফ দি সোসাইটি এজন শিক্ষক এজন আমাৰ সমাজৰ স্তম্ভ বুলি কোৱা হয় মাক বাপেকৰ পিছতে এটা লৰা ছোৱালী বুৰে টিচাৰ ওচৰত যায় গাইডেন্স ভাল গাইডেন্সৰ কাৰণে বা পঢ়িবলে টিচাৰৰ ওচৰত যায় আমাৰ টিচাৰ নেক্সট গাইডেন্স হয় আমাৰ মাক বাপেকৰ পিছত সেই এটা প্ৰচেষ্টা লৈ মই আজি আমাৰ মাজলৈ আমাৰ গেষ্ট এজনক লৈ আহিছো শ্ৰী ৰবীন হাজৰিকা ছাৰ আমাৰ কমাৰগাঁও কলেজ গোলাঘাটৰ এসিস্টেন্ট প্ৰফেসৰ হয় বহুত কম নোটিছতে ছাৰ মোৰ ইনভিটেশনত ছাৰ আহিলে মোক খুব ভাল লাগিছে ছাৰো খুব বিজি হয় ছাৰৰ বহুত কাম থাকে যেহেতু কি এসিস্টেন্ট প্ৰফেসৰ বহুত কাম থাকে ল'ৰা ছোৱালীবোৰক যদি অনলাইন সেশন চলি আছে বহুত ব্যস্ত ছাৰ আহিলে মই ছাৰ আপোনাক স্বাগতম জনাইছো ধন্যবাদ ডক্টৰ স্মৃতি প্ৰথমতে মই তোমাক ধন্যবাদ দিছো তুমি আজি মোক এই ফেসবুক লাইভলৈ আমন্ত্ৰণ জনোৱাৰ বাবে যে তুমি এটা বহুত গুৰুত্বপূৰ্ণ বিষয় লৈ পিনে আজি ফেসবুক লাইভত আহিছা গতিকে তোমাক মই মোৰ ফালৰ পৰা ধন্যবাদ দিছো এতিয়া যেহেতু আজি দিনটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিন কিয়নো এতিয়া বিশ্ব ধপাত বিহীন দিন হিচাপে যেহেতু 31 মে দিনটো আমাৰ সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে এতিয়া এই দিনটো আসলতে পালন কৰাৰ কিছুমান যথেষ্ট তাৎপৰ্য আছে কিয়নো বিশ্বত এতিয়া ধপাত সেৱনকাৰী লোকৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যিটো কাৰণে এতিয়া এইটো এটা ডাঙৰ এটা সমস্যাত পৰিণত হৈ গৈছে গতিকে আমি এই বিষয়ে আলোচনা কৰাটো এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে কেলেনো এতিয়া যুৱ প্ৰজন্ম দেখা যায় যে যুৱ প্ৰজন্ম বৰ্তমান সময়ত বিভিন্ন ধপাত জাতীয় সামগ্ৰীৰ প্ৰতি যথেষ্ট পৰিমাণে আকৰ্ষিত হৈ গৈছে বিশেষকৈ যদি আমি ডাটালৈ চাওঁ তেতিয়া আমি ক'ব পাৰো যে এতিয়া সমগ্ৰ বিশ্বৰ ভিতৰত এছিয়াত 90% মানুহে এছিয়াৰ মানুহে ধপাত মানে সেৱন কৰে ধপাত জাতীয় সামগ্ৰী সেৱন কৰে আৰু ইয়াৰ ভিতৰত 1 নম্বৰত চীন আছে 2 নম্বৰতে ভাৰত আৰু এই ভাৰতত এতিয়া প্ৰায় 27 কোটি মানুহ ধপাত সেৱন কৰে 27 কোটি আমি যদি ভাবো 135 কোটি দেশ তাৰ ভিতৰতে 27 কোটি মানুহে ধপাত সেৱন কৰে এইটো এটা বৰ মানে এটা এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে আৰু কিন্তু এটা কথা আজি যদি যিবিলাক সমীক্ষা কৰা হৈছে বিভিন্ন সময়ত সেইটোৱে কিন্তু এটা কথা দেখাইছে যে যিটো ধপাত সেৱনৰ যিটো পাৰ্চেন্টেজ কিন্তু সেইটো ভাৰতত তুলনামূলকভাৱে কিন্তু কমিছে কিন্তু তুলনামূলকভাৱে কমিছে যদি এটা কিন্তু এটা ডাঙৰ চিন্তাৰ বিষয় হৈছে যে কিন্তু এইটো আমাৰ অসমত কিন্তু বাঢ়িছে সমগ্ৰ ভাৰতৰ যিটো ৰেট তাৰ সেই ৰেটটো তোমাৰ যথেষ্ট কম 34% বা বিলো 34% কিন্তু অসমত হৈছে এইটো 48.2% তাৰমানে 50% নিয়াৰলি 50% মানুহে কি হৈছে অসমৰ ধপাত সেৱন কৰে আৰু ধপাত সেৱন কৰাৰ ফলত এতিয়া কি হৈছে যে ধপাত সেৱন কৰাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আমি দেখিছোৱেই আৰু এতিয়া আটাইতকৈ ডাঙৰ সমস্যা হৈছে যিহেতু কৰোণাৰ সময়ৰ এটা সমস্যা কৰোণাত এতিয়া যিহেতু ধপাত খোৱা মানুহবিলাকে আমি এটা কথা লক্ষ্য কৰিছো ধপাত খোৱাৰ পিছত তেওঁলোকে কি হয় ধপাত মুখত সোমোৱাব আৰু সোমোৱাৰ পিছত পিকাই বা থুৱাই মানে ধপাতৰ ৰসৰ লগতে লেলাৱটিৰ লগত গুচি যায় তাৰ ফলত কি হয় এতিয়া বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বিয়পিব পাৰে বিশেষকৈ এইটো কৰোণা সময়তটো আৰু এটা সাংঘাতিক কথা হ'ব এইটো আৰু লগতে এতিয়া এটা যদি আমি চাওঁ তেতিয়াহ'লে কি হৈছে যে এই যিটো ধপাত সেৱন কৰাৰ টেন্ডেন্সি আমি এতিয়া মই শিক্ষক হিচাপে স্কুল পৰ্যায়ৰ বা কলেজ পৰ্যায়লৈকে যদি দেখিছো যথেষ্ট যে এইটো ধপাত সেৱন কৰাৰ যিটো টেন্ডেন্সি এইটো এতিয়া বৰ্তমান ভাৰতত বা অসমত এইটো যিটো মানে ধোঁৱা জাতীয় যিটো ধপাত সেৱন তাৰ পৰিৱৰ্তে কিন্তু আমি মুখেৰে যিবিলাক চাদা জাতীয় বিভিন্ন পান মছলা যিটো চাদা দিয়া হয় সেইটো পৰিমাণটো বাঢ়িছে সেইটো বেছি চিন্তাৰ বিষয় হয় এতিয়া সেইটো বাঢ়ি গৈছে গতিকে এইটো বঢ়াৰ কিছুমান যথেষ্ট কাৰণ আছে আমি স্কুল পৰ্যায় বা যদি আমি নতুন প্ৰজন্মৰ আমি চাওঁ তেতিয়াহ'লে আমি কি দেখিম যে ছাত্ৰ ছাত্ৰী প্ৰায় হাইস্কুলীয়া মানে হাইস্কুল পৰ্যায়ৰ পৰা মানে ক্লাছ 8-9ৰ পৰা আৰম্ভ হয় আৰু হাই ছেকেণ্ডাৰীলৈকে ইয়াৰ মানে ধপাত সেৱনকাৰী মানে হেৰিটো বেছি হয় কেলে সেই সময়ত আচলতে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় সেইটো আমি জানো সেইটো এটা তেনেকুৱা এটা ষ্টেজেই গতিকে ফাৰ্ষ্ট কথা হ'ল তেওঁলোকে বিভিন্ন যিটো ধপাত সেৱনৰ কাৰণে যিবিলাক এডভাৰটাইজমেণ্ট কৰে সেই এডভাৰটাইজমেণ্টৰ দ্বাৰা তেওঁলোক সহজে আকৰ্ষিত হয়
বিভিন্ন সেলিব্ৰিটি বিলাকে মানে ধুনীয়াকে সুন্দৰভাৱে আকৰ্ষিত ৰূপত যেতিয়া এডভাৰটাইজিং কৰে তেতিয়া তেওঁলোকে নিজকে মানে কি কয় যে সেই দ্ৰব্যটো খালে মানে নিজকে কেতিয়াবা কি হয় তেওঁলোকে গৌৰৱ অনুভৱ কৰে সেইটো এটা ৰিজন লগতে সেইটো কাৰণে এইবাৰ তোমাৰ সকলোৱে হয়তো জ্ঞাত যে এইবাৰ যিটো মানে ধপাত কি কয় বিহীন মানে যিটো দিৱস এইবাৰ মানে 31 মে যিটো ইয়াৰ মূল থিমটো হৈছে যে এই যিবিলাক এই ধপাত কোম্পানী বিলাক আছে সেই কোম্পানী বিলাকে যিটো তেওঁলোকৰ ষ্ট্ৰেটেজি বা যিটো তেওঁলোকৰ কৌশল ধপাত বিক্ৰী কৰিবৰ বাবে বা নৱপ্ৰজন্মক আকৰ্ষিত কৰিবৰ বাবে যিটো কৌশল সেই কৌশলৰ বিৰুদ্ধে আমি কি কৰিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰী বা নতুন যুৱ প্ৰজন্মক আমি কি কৰিব লাগিব তেওঁলোকক মানে আমি সচেতন কৰিব লাগিব যাতে তেওঁলোক সেইটোৰ দ্বাৰা আকৰ্ষিত নহয় গতিকে এতিয়া আমি চাওঁ যে ছাত্ৰ ছাত্ৰীসকল কেনেদৰে আকৰ্ষিত হয় এতিয়া আমি স্কুলৰ পৰ্যায়ত বিভিন্ন সময় সেই বয়সৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত কি কৰে বিভিন্ন সমাজৰে হওক বা নিজৰ বন্ধু বান্ধৱীৰ সংস্পৰ্শলৈ আহে বা বিভিন্ন কামত জড়িত ব্যক্তিসকলৰ সংস্পৰ্শলৈ আহে এতিয়া প্ৰথম যদি আমি চাওঁ যে তেওঁলোকে লগৰ পৰা যদি শিকে বুলি কওঁ কেতিয়াবা এনেকুৱা হয় যে বহুত বা যিবিলাক ল'ৰা ছোৱালী থাকে ল'ৰা ছোৱালী বিলাকে ধৰি লওক কোনোবা এজন যদি ছাত্ৰই বা এজন যদি ল'ৰাই সেই বস্তুটো খাবলৈ শিকে তেতিয়াহ'লে তাৰ প্ৰভাৱটো তাৰ কিন্তু লগৰ কেইজনৰ ওপৰত পৰে এজনে সেইটো দেখাই দিয়ে তেওঁলোকে ফূৰ্তিতে প্ৰথম আৰম্ভ কৰে তাৰপিছত কি হয় যে সেইটো মানে লাহে লাহে অভ্যাসত হৈ যায় আৰু কেতিয়াবা এনেকুৱাও হয় কিন্তু সেইটো আমি সমাজত দেখা পাওঁ এটা ছাত্ৰ বা কোনোবা এজন ল'ৰা বেলেগ এজন ডাঙৰ মানুহৰ সংস্পৰ্শলৈ আহিছে যিজনে সমাজত ধৰি লোৱা তোমাৰ ধপাত সেৱন কৰে তেওঁ কেতিয়াবা দেখাৰ ফলত তেওঁক মানে তেওঁক অনুকৰণ কৰে এই ডাঙৰ মানুহে খাইছে যেতিয়া ময়ো খাওঁ মানে সেইটো এটা ফূৰ্তিতে কৰে সেইটো এটা ৰিজন হয় তাৰপৰা আকৌ কেতিয়াবা এনেকুৱাও হয় যে কিছুমান মানুহে কিন্তু সৰু ল'ৰা ছোৱালীকো কিন্তু খাবলৈ কেতিয়াবা মানে কোৱা আমি মানে পৰিলক্ষিত হয় কিন্তু এটা দেখা পাইছে মানে দেখা পোৱা গৈছে বিটাৰ ট্ৰুথ বুলি ক'ব পাৰি যে কৰিব নালাগে কিন্তু সাধাৰণতে কৰা হয় বিভিন্ন কামত জড়িত ব্যক্তি বিভিন্ন সময়ত ধপাত খোৱা দেখো আৰু তেতিয়া কেতিয়াবা হয়তো ফূৰ্তিতে কিবা কাৰণত সুধি চাই যে খাবা নেকি বা তেতিয়া টেষ্ট কৰি চাই এনেকুৱা এটা শব্দ মানে ব্যৱহাৰ কৰি তেতিয়া হয় এবাৰ টেষ্ট কৰি চাই ফূৰ্তি পায় কিন্তু সেই যে প্ৰথম যিটো আৰম্ভণি হ'ল সেই আৰম্ভণিটোৱে যে তেওঁলোকক এটা বেলেগ এটা দিশলৈ লৈ যাব কিন্তু তেওঁলোকে তেতিয়া অনুভৱ কৰিব নাই যিহেতু তেওঁলোক এতিয়া সৰু হৈ আছে গতিকে লাহে লাহে এদিন খালে দুদিন খালে লাহে লাহে কিন্তু তেওঁলোক মানে সেইটোৰ প্ৰতি আসক্তি হয় আৰু আসক্তি হৈ যোৱাৰ ফলত এদিন আজি ধৰি লওক এবাৰ খালে কাইলৈ দুবাৰ খালে তেনেকে দিনে দিনে আসক্তিটো বাঢ়ি যায় আৰু বেছিকে সেৱন কৰিবলৈ লয় ইয়াৰ ফলত কি হয় যে প্ৰথমতে সেইটো এদিন দুদিনত আৰম্ভ হৈ লাহে লাহে এইটো অভ্যাসত পৰিণত হয় আৰু লাহে লাহে কি হয় এই ধপাত সেৱনৰ যিটো অভ্যাস এই অভ্যাসটোৰ ফলত পিছতে কি হয় বেলেগ ধৰণৰ মাদক দ্ৰব্য সেৱনৰ যিটো টেন্ডেঞ্চি বা প্ৰৱণতা সেইটো কিন্তু লাহে লাহে গঢ় লৈ উঠে মানে আমি ক'ব পাৰো ড্ৰাগছবোৰ ড্ৰাগছ বিভিন্ন ধৰণে সেইটো হৈ উঠে এতিয়া আমাৰ আমি স্কুল কলেজত বিভিন্ন সময়ত এনেকুৱা ছাত্ৰ ছাত্ৰী কেতিয়াবা দেখো যে কি কয় কি হয় তেওঁলোকে মানে এনেকুৱা ধৰণৰ ড্ৰাগছ জাতীয় সামগ্ৰী মানে সেৱন কৰে বিশেষকৈ আজিকালি আৰু এটা কথা হৈছে যে যিটো ধপাত জাতীয় মানে যিবিলাক পেকেট পোৱা যায় সেইটো সেৱনটো আচলতে বেছি হৈছে এনে মলি পিনে যিটো খায় তাতোতকৈ কিন্তু ধপাত জাতীয় যিবিলাক বিভিন্ন গুটখা বা পাণ মছলা বিলাক যিবিলাক পোৱা হয় সেইবিলাকৰ অধ্যয়ন মানে সেৱনটো বাঢ়ি গৈছে বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰী এইবিলাক পেকেটত লৈ ফুৰে বা সেইবিলাক মানে যেতিয়া তেতিয়া খোৱা পৰিলক্ষিত হয় বহুত সময়ত এতিয়া কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকে খোৱাৰ পিছত বিভিন্ন জেগাত আমাৰ কলেজৰ কেম্পাছৰ বিভিন্ন জেগাত খোৱাও আমি পৰিলক্ষিত হয় তেনেকুৱা ধৰণৰ কিছুমান মানে দেখা পোৱা যায় গতিকে এইটো এটা মানে এটা ডাঙৰ এটা মানে স্বাস্থ্যজনিত সমস্যা হৈছে গতিকে মই প্ৰথমতে এটা কথা ক'ব বিচাৰো যে এইবিলাক আঁতৰোৱাৰ ক্ষেত্ৰত যিহেতু সকলোৰে দায়িত্ব আছে মই প্ৰথমতে জানিব বিচাৰো আচলতে এই বস্তুটো ধপাত সেৱন কৰাৰ ফলত ইমান মানুহ কিয় আসক্তি হৈ যায় তেওঁলোকে কেলে মানে তোমাৰ কিহৰ প্ৰয়োজন দিয়ে যে নিকোটিনটো যে তোমাৰ মই যিটো লাইভ ভিডিঅ'টো মই চাই আছিলো তুমি কৈছিলা যে নিকোটিনৰ কাৰণে হয় যে নিকোটিন এবাৰ সেৱন কৰাৰ পিছত সেইটো আকৌ পুনৰ মানে সেৱন কৰা টেন্ডেঞ্চি আহি থাকে গতিকে এইটো মানে আৰু বেলেগ কিবা হেৰি আছে নেকি যে কেনেকে বা নাইকিয়া কৰিব পৰা যায় বা এইটো কিবা পাৰা যায় বহুত ধুনীয়া কথা ক'লে ছাৰে যে মই যেনেকে ক'লো যে এজন শিক্ষকৰ বহুত দায়িত্ব থাকে এজন টিচাৰৰ বহুত দায়িত্ব থাকে আমি ডক্টৰবোৰে বহুত পিছতকে পেচেণ্টক লগ পাওঁ কিন্তু ঘৰত মাক বাপেক হওক বা ডাঙৰ ককায়েক বায়েক হওক বা টিচাৰ এজনে হওক এজন বহুত ভাল ৰোল কৰে আৰু এইটো সৰু ল'ৰা ছোৱালীক
সৰুৰ পৰাই দেখাব লাগে আৰু বহুতত দেখা যায় যে মোবাইলটো এইবোৰতো ঠিকে আছে মোবাইলটোকো মানুহক সৰু ল'ৰা ছোৱালীবোৰক দিয়ে তো মোবাইলটো বাৰু ঠিক আছে কিন্তু এইবোৰ বস্তু মাক বাপেকেও এইটো মানে এনেকুৱা এটা আমি পয়জন নাখাও জেহেৰ নাখাও কিন্তু আমি ল'ৰা ছোৱালীবোৰ এনেকুৱা আছে আমি পয়জন কিন্তু নাখাও যদি মই এটা আনি কিনে এটা ৰেড পয়জন এটা দিও খাবা নেকি ৰেড পয়জন তেতিয়া আমাক ক'ব ৰেড পয়জন কেলে খাম আকৌ আপোনচোন ডক্টৰে ৰেড পয়জন খুৱাব নেকি মোক কিন্তু যদি তেওঁলোকে বাহিৰত গৈ কিনে এটা চিগাৰেট খাব সেই চিগাৰেটটোত যে তাতেও পয়জন আছে বহুতে নাজানে মই এতিয়া সেইখিনিতে কথা এটা কৈ দিম যে আপুনি নিকোটিনৰ কথা কৈছে নিকোটিনটো এটা মোষ্ট ইম্পৰ্টেন্ট ফেক্টৰ হয় যেটো কাৰণে মানুহে আমাৰ টবেকো স্মোকিং ফৰ্মটো আৰু স্মোকলেছ ফৰ্ম যোনটো হয় হেতু ব্যৱহাৰ কৰে কিন্তু মানুহে জানে নে নাজানে হেতু মই ক'ব নোৱাৰো কিন্তু এটা চিগাৰেটত বা এইবোৰ স্মোকলেছ যিবোৰ ফৰ্ম থাকে এটা চিগাৰেটত মই কৈছো তাত 7357 কেমিকেলছ আছে 7357 কেমিকেলছ মানে গম পাইছে নে 7000 কেমিকেলছ ইমান কেমিকেলছৰটো নামেই নাজানো কিমান আছে তাৰে ভিতৰত কোৱা গৈছে যে 70টা কেমিকেলছ আৰু এইবোৰ এভিডেন্স বেসড হয় সদায় মেডিকেল সায়েন্সৰ যে এভিডেন্স লাগে প্ৰুফ কৰিহে বস্তুবোৰ কোৱা কাৰণ মানুহৰ হেলথৰ কথা থাকে ইয়াতে সেইকাৰণে এইবোৰ ষ্টাডিজবোৰত কৈছে যে 70টা কেমিকেলছ আছে যোনে কাৰ্চিনোজেনছ বুলি তাহাতক ডিক্লেয়াৰ কৰা গৈছে proven carcinogens মানে এইকিটা 70টা কেমিকেলছে ডেফিনেটলি আপোনাৰ বডিত গৈ কিনে আপোনাক ক্যান্সাৰ কৰিব এইকিটা মানে এইকিটা এনেকুৱা আছে ক্যান্সাৰ মুখ খাহি এনেকুৱা ধৰণৰ কথা হৈ গৈছে মানে এইকিটা মানে কৰিব এতিয়া 7000 কেমিকেলছৰটো নাম বাৰু ইমান নাজানো জনাও নহয় কিন্তু আমি যেকিটা পঢ়িছো হেকিটা তাতে আপোনাক কেটামান মই কৈ দিও যোনকিটা কেমিকেলছ থাকে হাইলাইটেড কেমিকেলছ এইকিটা এটো হল প্ৰথমটো নিকোটিনটো হল নিকোটিন এটা ইনসেক্টিসাইড মানে কীটনাশক যোনটো হয় হেতু হয় মানে যোনবোৰ ফাৰ্মছত ইউজ কৰে কীটনাশক হেতুকে আনি কিনে আমাৰ দিয়া হয় আপোনাৰ সিগাৰেটত হুমিয়াই কিনে তাৰ পিছত ব্যাটাৰিজ যোনবোৰ ইনভাৰ্টাৰ ব্যাটাৰি হওক ধৰক যিকোনো ব্যাটাৰিজত ক্যাডমিয়াম থাকে সেই ক্যাডমিয়ামটো আপোনাৰ সিগাৰেটত থাকে তাৰ পিছত আমাৰ টয়লেট ক্লিনাৰ বোৰত যেটো টয়লেট ক্লিনাৰ থাকে তাত এমোনিয়া থাকে হে এমোনিয়াওটো থাকে সিগাৰেটত পেকেটত সিগাৰেটত তাৰ পিছত আপোনাৰ এটো ক্যাডমিয়াম হৈ গল আৰ্ছেনিক এটা পয়জন হয় হে আৰ্ছেনিকটো তাত থাকে আৰু ৰকেট লঞ্চ কৰিবলৈ যেটো ফুয়েল লাগে যোনবোৰ স্পেচত ৰকেট যায় লঞ্চ কৰিবলৈ হে ফুয়েলটোত মিথল থাকে হে মিথল বোলা বস্তুটো থাকে তাৰ লগতে আপোনাৰ ওয়্যাক্স ক্যান্ডেল ওয়্যাক্স থাকে হে ক্যান্ডেল ওয়্যাক্সও আপোনাৰ এবোৰত থাকে ইমানবোৰ বস্তু থাকে এইবোৰ বস্তু যদি মানি মানুহ এটাক যদি কো আপুনি ক্যান্ডেল ওয়্যাক্স খাব নেকি কিবা কিয় খাব ক্যান্ডেল ওয়্যাক্স কিন্তু কিন্তু ক্যান্ডেল ওয়্যাক্স বা টয়লেট ক্লিনাৰত থাকা এমোনিয়াটো মানুহে কিন্তু স্মোকিংৰ থ্ৰুদি খাই আছে হেতু স্মোকিংৰ থ্ৰুদি খাই আছে কিন্তু এনেকে মই টয়লেট ক্লিনাৰ কাবাক আনি দিলে এমোনিয়া কোনবা খাব জানো কেতিয়াও নাখায় এতিয়া কথাটো হৈছে যে নিকোটিনে আপোনাৰ যোনটো মেইন কনস্টিটুয়েন্ট যোনটো হয় হেতু আপোনাৰ স্মোক কৰাৰ লগে লগে within 10 seconds হে নিকোটিনটো আমাৰ লাংছত গৈ কিনে লাংছৰ পৰা গুটে ব্লাডে দি আমাৰ গুটে শৰীৰত বিয়পি যায় within 10 secondsত এইবোৰ কাম মানে খালে আৰু পুৰা এইবোৰ কাম কৰি গল within গুটে বডিত যোৱাৰ লগতে আমাৰ ব্ৰেইনতো যায় ব্ৰেইনত যোৱাৰ লগে লগে কি কৰে এটো এটা হৰমন ৰিলিজ কৰে যোনটো ডোপামিন বুলি কোৱা হয় ডোপামিন হৰমনটো মানে এনেকুৱা যে আমাৰ মনটো যেটা ভাল লাগে আমি হ্যাপি হয় আমি কিয় হ্যাপি হয় ইট ইজ বিকজ অফ দ্যাট ডোপামিন যোনটো ডোপামিন হৰমনটো কাৰণে যাৰ ডোপামিন হৰমনটো কম থাকে হি বহুত স্যাড হয় বা দুখী হৈ থাকে বা খং উঠে তেনেকুৱা হয় ডোপামিন হৰমনটো ইনস্ট্যান্ট ৰিলিজ হৈ যায় লগে মানুহে খোৱাৰ লগে বিৰাট ভাল লাগে স্মোকিং কৰাৰ লগে গুটে টেনশন যিমান আছে মানে জীৱনৰ সব পাহৰি যায় আৰু সেই ইনস্ট্যান্ট ফিলিংটো পায় যেটো ইউফোৰিয়া ষ্টেট বুলি কয় ইউফোৰিক এটো মেডিকেল টাৰ্মত হয় আসলতে ইউফোৰিক এটো মানে মানুহে বিৰাট ভাল লাগে আৰু গুটে টেনশন পাহৰি গল মানে এটো মোৰ কাৰণে আৰু এতিয়া মানে সব এটোৱে হয় আৰু তাৰ লগতে আৰু এটা হৰমন ৰিলিজ হয় যোনটোক নর এড্ৰেনালিন বুলি কয় হে নর এড্ৰেনালিনটো কি কৰে আপোনাৰ হাৰ্ট ৰেটটো বঢ়াই দিয়ে আৰু ব্লাড প্ৰেছাৰটো বঢ়াই দিয়ে এইবোৰ ইনস্ট্যান্ট হয় মানুহে গমেই নাপায় যে এইবোৰ কিবা হৈ আছে বাট এইবোৰ বডিত এইবোৰ কেমিকেল ৰিঅ্যাকশন সেন্ট্রাল নার্ভাস সিস্টেম আমাৰ মানে ব্ৰেইনত গৈ এইবোৰ চেঞ্জ কৰি থাকে
এতিয়া মানুহে যেতিয়া গম পালে প্ৰথম পাফটো লৈ মোৰ বিৰাট ভাল লাগিছে, মোৰচোন টেনচনটো গুচিয়ে গ'ল। সেইকাৰণে মানুহে ল'ৰা ছোৱালী বা যোনে নকৰক কিয় ভাবে তেনেহলে মানে এতিয়া মানে লাহে লাহে এইটো বস্তু মই ল'ব পাৰিম, মোৰচোন টেনচন জীৱনত বহুত হৈছে, কাৰণ চবৰে টেনচন থাকে জীৱনত, লাহে লাহে মানে এইটো বস্তু মই ল'ব পাৰিম। সেই তেনেকে মানুহে আৰম্ভ কৰিলে, অলপ অলপ, এদিন 2টা পাফ ললে, 3 দিন 4 দিন কৰোতে 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 নিকোটিনৰ এমাউন্টটো বডিত বা আমাৰ ব্লাড ষ্ট্ৰীমত ইমান বেছি বাঢ়ি যায় যে বডিটো টলাৰেণ্টত গুচি যায়, মানে বডিটোৱে টলাৰেট কৰি লয় মানে। এতিয়া এনেকুৱা হৈ যায় এটা অৱস্থা যে যিখিনি নিকোটিন আপোনাক সেই ইউফৰিয়া ষ্টেটটো দি আছিল, সেইটো প্ৰেজেন্ট ষ্টেটটো দি আছিল, এতিয়া সেইখিনি সেই ইউফৰিয়া ভাল লগা ষ্টেটটো পাবলৈ আপুনি ডাবল দা এমাউন্ট ল'ব লাগিব, মানে এইখিনি নিকোটিনে কাম নহব আৰু নিকোটিন হ'ব লাগিব। সেই কৰোতে 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 নিকোটিন বডিত ইমান বাঢ়ি যায় মানুহে গম নাপায়। এইটোতো মানুহে কোনো ব্লাড টেষ্ট কৰি নাচায় ন, মানুহে গম নাপায় নিকোটিন লেভেল ইমান বাঢ়ি যায়। টলাৰেণ্ট যোৱাৰ পিছত মানুহ ডিপেণ্ডেণ্ট হৈ যায়, ফিজিকেল ডিপেণ্ডেণ্ট আহি যায়। আমাৰ বডিয়ে আমি যেতিয়া চাহ খাওঁ, চাহ খালে মানে কি হয়, আমাৰ তাত কেফিন থাকে, হেৰিও এটা আমাৰ কিন্তু এডিকশ্যন হয় আকৌ। চাহ নহলে মানুহৰ টোপনি নাহে, চাহ নহলে মানুহৰ মূৰৰ বিষ ঠিক নহয়, চাহ নহলে মানুহৰ ৰাতিপুৱা আৰম্ভই নহয়চোন। সেইটো তেনেকুৱা কথা, সেইটো কেফিন হয় এটা, কিন্তু সেইটো এটা এডিকশ্যন হয়। সেই তেনেকুৱা এইটো স্মকিংটো এনেকুৱা, মানুহৰ ৰাতিপুৱা আৰম্ভ হল, স্মকিঙৰ পৰা আৰম্ভ হল। সেই তেনেকে নিকোটিনটো লাহে লাহে আমাৰ বডিটো ডিপেণ্ডেণ্ট হৈ যায়। আমি নিকোটিনৰ ষ্টিমুলেণ্টটো নোহোৱাকে আমি একো কাম কৰিব নোৱাৰো। আৰু এইটো হয়ও, মই নিজে দেখিছো এইবোৰ বস্তু, এইবোৰ হয়ও, এনেকুৱা হয়। ফিজিকেল ডিপেণ্ডেন্স হৈ যোৱাৰ পিছত লাহে লাহে মানুহটো এডিকশ্যন ষ্টেজলৈকে গৈ থাকে। এডিকশ্যন হলে মানুহৰ কি হয়, মানে মানুহটো পৃথিৱীখন সেই বস্তুটো এৰাউণ্ডত ঘূৰি ফুৰিব। লাগেতো আপোনাৰ নিকোটিন হওক, স্মকিং হওক, কেফিন হওক, চাহ, কফি, তামোল পাণ যি নহওক কেলে, এইবোৰ চব এডিকশ্যন হয়। এডিকশ্যন আমাৰ যিকোনো বস্তুৰ ক্ষতি হব পাৰে। মানুহৰ পৃথিৱীখন আমাৰ গোটেই চাৰিওফালে সেই বস্তুটো চাৰিওফালে আমাৰ ঘূৰি থাকে, এডিকশ্যনটোৰ ফালে ঘূৰি থাকে। আৰু মানুহে জানে সেই এডিকশ্যন যেতিয়া ষ্টেজটো হব, ছাৰ, মানুহে জানে যে মোৰ কাৰণে এইটো বেয়া, কাৰণ ইমান এইটো টাইম লাগে এডিকশ্যন হবলৈ, মোৰ কাৰণে এইটো বেয়া, কিন্তু মানুহ তেও খাব। এইটো মানে এনেকুৱা হৈ গৈছে, এইটো নিড, মানে এইটো নহলে মই নোৱাৰিম একো কাম কৰিব। সেইটো মানুহৰ এইটো ষ্টেজলৈ, এডিকশ্যনটোলৈ গুচি যায়। আৰু চিগাৰেটত আৰু কেইটামান বস্তু থাকে যোনটো এইবোৰ ইফেক্ট, যেনেকে চুগাৰ থাকে আৰু এচিটেলডিহাইড থাকে। এই এচিটেলডিহাইড বস্তুটোৱে কি কৰে, যেতিয়া চিগাৰেটত থাকে, সেইটোৱে আপোনাৰ এই নিকোটিনৰ যোনটো এডিকটিভ ইফেক্ট হয় ন, এইটোক একদম বঢ়াই দিয়ে, এইটো এনহেন্স কৰি দিয়ে। মানে নিকোটিনটো লৈ আছে, এইটো কৰিলে আৰু এডিকটিভ এফেক্টটো বাঢ়ি যায়। তাত চকলেট দিয়া হয়, এইটোত মানে আপোনাৰ চিগাৰেটত চকলেটো থাকে, তেতিয়াহে ল'ৰা ছোৱালীবোৰে চকলেট ভাল পায়। সেই চকলেট মাস্ক দিলে কি হ'ব, ল'ৰা ছোৱালীবোৰে এইটো টেষ্টটো পাব, ভাল লাগিব, তেওঁলোকৰ মানে চিমিলাৰ কিবা অকমান পাব চকলেট বোৰৰ নিচিনা, মানে তাত টেণ্ডেঞ্চিটো সেনেকুৱা হৈ যাব। তাৰপিছত আপোনাৰ তাত থাকিব যোনটো এমনিয়া বুলি মই কৈছো, এমনিয়াটো দিয়ে তাত। এমনিয়াটোৱে যোনটো তাৰ এইটো কাম কৰে যে ইনষ্টেণ্ট, মানে বহুত জলদি আমাৰ ব্ৰেইনলৈকে নিকোটিনটো যোৱাত হেল্প কৰি দিয়ে, ইনষ্টেণ্ট যেন ৰিয়েকশ্যনটো হওক। আৰু তাত ব্ৰংকোডাইলেটৰ্ছ থাকে। ব্ৰংকোডাইলেটৰ এটা মেডিকেল টাৰ্ম হয়। ইয়াৰ মানে যেতিয়া আমি ব্ৰংকোডাইলেটৰ্ছ লোৱা হয়, আমাৰ যোনটো ৰেস্পিৰেটৰী ট্ৰেক, নাকৰ পৰা আৰম্ভ কৰি আমাৰ যোনটো লাংছলৈকে এটা ৰেস্পিৰেটৰী ট্ৰেক থাকে, সেই লাংছটোক গৈ মানে ফুলাই দিয়ে, এক্সপেণ্ড কৰি দিলে আমাৰ কি হয়, যোনবোৰ আমাৰ টবেকো প্ৰডাক্টছ, কেমিকেলছ আছিলে, সেইবোৰ ইজিলি ধুনীয়াকে আমাৰ লাংছলৈকে স্প্ৰেড হৈ যায়, স্প্ৰেড হৈ আমাৰ ব্লাড ষ্ট্ৰীমত গুচি গ'ল, লগালগ আমাৰ ব্ৰেইনত পাই গ'ল, এইবোৰ ছেকেণ্ডছত হৈ যায়। এইবোৰ বস্তুৱে আৰু মানে চিগাৰেটটো ভাল পোৱা লৈ বঢ়াই দিয়ে। মানুহে এটা বস্তু তেতিয়াহে খাব ন, যদি মানুহটো সেই বস্তুটো ভাল পায়। আজি আমি কিবা এটা বস্তু খাওঁ কাৰণ আমি ভাল পাওঁ কিবা এটা বস্তু, তেতিয়াহে আমি খাম। ভাল নাপালে ন বস্তুটো কিয় খাব? সেইকাৰণে টবেকো ইণ্ডাষ্ট্ৰীৰ মানুহবোৰে এইবোৰ তাহাঁতৰ আইডিয়া যে আমি এনেকুৱাবোৰ কৰিলে আমি মানে অকমান আমাৰ কাষ্টমাৰবোৰ আৰু ল'ব পাৰিম, সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহলৈকে। এইকেইটা বস্তু, ইমানকেইটা বস্তু থাকে, কিন্তু মানুহে জানেও, হ'বতো কিছুমানে জানিবও পাৰে, কিছুমানে নাজানিবও পাৰে, কিন্তু এইবোৰ বহুত বেয়া পয়জন আমি খাই আছো। আৰু এইটো দেখা গৈছে যে নিকোটিনৰ ইফেক্টটো 1000 টাইমছ মোৰ হয় দেন এলকহল। এনেকুৱা নহয় যে এলকহলটো বিৰাট ভাল বস্তু, সেনেকুৱা নহয়, এলকহলটো বেয়া, তাৰো এফেক্ট আছে, বাট নিকোটিনটো 1000 টাইমছ মানে আৰু বেয়া এফেক্ট আছে। তো সেইকাৰণে এইবোৰ বস্তু খোৱাৰ আগতে অকমান নিজে চাই ল'ব লাগিব আৰু, সেইটো কথা। সেইখিনি মই আপোনাৰ কুৱেশ্যনটো আনচাৰ দিলো।
ঠিক আছে ডক্টৰ স্মৃতি মই আৰু এটা কথা সুধিব বিচাৰো যেহেতু এতিয়া যিটো সমীক্ষা মানে কৰা হৈছে WHO জৰিয়তে যিবিলাক সমীক্ষা কৰা হৈছে এতিয়া আমি অসমৰ ক্ষেত্ৰত যদি চাওঁ আমি অসমৰ ক্ষেত্ৰত এটা কথা দেখিছো যে 48% 48.2% মানুহে মানে ধপাত জাতীয় মানে দ্ৰব্য সেৱন কৰে আৰু ইয়াৰে 42% হৈছে ধোঁৱাবিহীন ধপাত গতিকে হেতু যদি চাওঁ যেতিয়া আমি যদি সিগাৰেট বা বিড়ি সিগাৰেটৰ কথা বাদ দিওঁ এতিয়া যিবিলাক পেকেট জাতীয় সামগ্ৰী আচলতে আমাৰ বৰ্তমানত যদি চাওঁ যুৱ প্ৰজন্মৰ মাজত বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত পেকেট জাতীয় যিবিলাক ধপাতৰ সামগ্ৰী আছে সেইবিলাকৰ প্ৰতি টেন্ডেন্সিটো বেছি থাকে এতিয়া সেইবিলাকৰ কেনে ধৰণে অপকাৰ কৰে বা তাত কেনেকুৱা ধৰণৰ কেমিকেল কি থাকে সেইখিনিৰ ওপৰত অলপ ক'বা নেকি মানে আপোনাৰ যেটো স্মোকলেছৰ কথা কৈছে Yes. স্মোকলেছ এতিয়া যেনেকে মই ক'লো স্মোকিংৰ প্ৰডাক্টত আপোনাৰ এইবোৰ নিকোটিন বা এইবোৰ থাকে স্মোকলেছতো আপোনাৰ স্মোকলেছ ফৰ্মতো সাধা তাধা এইবোৰত হওক বা বহুত আছে চিগাৰ আছে আপোনাৰ ই-সিগাৰেটছ আছে বা স্মোকলেছ যোনটো সাধা হয় সেইবোৰতো নিকোটিন থাকে তাৰ লগতে আৰু এনেকুৱাবোৰ এইবোৰ কেমিকেলছো কিছুমানৰ তাহাঁতি মিহলি কৰি দিয়ে তেতিয়াহে মানুহৰ ইফেক্টটো আৰু ভাল পাব খাই ন আৰু এইটো যোনটো স্মোকলেছ ফৰ্মটো হয় ন ছাৰ স্মোকলেছ ফৰ্মটো কিন্তু তাৰ এইটো হেল্থৰ ওপৰত ইফেক্টটো বেছিহে হয় স্মোকিং যোনটো কৰে তাতছে বেছি কাৰণ মই আমাৰ আগৰ সেশন মই আগৰ সেশনটো কৈছো যে আপুনি স্মোকিং কৰিলে অকমান টাইমৰ কাৰণে কৰিব ন 2-3 মিনিট কৰিব কিন্তু আপুনি যদি সাধা খায় আপুনি জাগাটো বহুত দেৰিলৈকে থৈ দিয়া থাকে তাত সাধা হওক গুটকা হওক যি ঘন্টা মানুহ পাহৰিয়ে যায় যে তাতে কিবা থৈ দিয়াও আছে সেইটোৱে কি কৰিব আপোনাৰ তেতিয়া গৈ কিন্তু তাত কেমিকেলছ বোৰতো আছে তাত অলৰেডি কেমিকেলছ বোৰে কি কৰিব তাত বহুত ষ্ট্ৰং কেমিকেলছ হয় তাত গৈ কিনে আমাৰ যোনটো স্কিন আছে মুখৰ ভিতৰত এইটো বহুত পাতল হয় যোনটো এনেকুৱা স্কিন আছে আমাৰ এইটো মুখৰ ভিতৰত আছে এইটো মিউকোজা বুলি কোৱা হয় তো বহুত পাতল হয় তেতিয়া গৈতো একদম ইৰিটেট কৰি থাকিব মানে ইমান দেৰি আপুনি এটা কেমিকেল থৈছে তাত সেইটো আপুনি জ্বলাই দিব কেমিকেল বাৰ্ন বুলি কোৱা হয় সেইটোৱে কেমিকেল বাৰ্নটো কৰিলে কি হয় যেতিয়া যিবোৰ কেমিকেলছ কাৰ্চিনোজেনছ তাতো আছে যিবোৰ মই কাৰ্চিনোজেনছ আপোনাক ক'লো সিগাৰেটত এইবোৰ সিগাৰত থাকে বা সিগাৰেটত থাকে এইবোৰ তাতো সেইবোৰ কেমিকেলছে থাকিব সেই কেমিকেলছবোৰ তেতিয়া ইজিলি আপুনি মিউকোজা ভিতৰত গুচি গৈ আমাৰ ব্লাড ষ্ট্ৰীমত গ'ল আমাৰ ভিতৰৰ গোটেই মুখৰ ভিতৰত যিমান আছে এতিয়া মই হিষ্টলজিত গ'লে বাৰু বহুত হৈ যাব এইটো তেনেকে নৰ্মেলি বুজোৱাও কথা নহয় বাট আপোনাৰ ভিতৰত গৈ বহুত বেছি এফেক্ট কৰে ৰাদাৰ দেন আপোনাৰ স্মোকিং ফৰ্মটো হয় সেইটো বেছি আৰু ইফেক্ট এটা কৰে কথা সুধো যেটো নৰ্থ ইষ্টত কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বহুত বেছি যদি আমাৰ সমীক্ষা যদি চোৱা তেতিয়া নৰ্থ ইষ্টত যেহেতু এতিয়া আমি ডাটা মতে পালো যে অসমৰ প্ৰায় 50% মানুহে ধপাত জাতীয় সামগ্ৰী ইউজ কৰি আছে গতিকে আমি আৰু কি হয় যে আমি সেইটো কাৰণে ক'ব পাৰো নেকি যে এইটোৱে এটা প্ৰধান কাৰণ যিটো কাৰণে নৰ্থ ইষ্টত বিশেষকৈ অসমতো এতিয়া কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বহুত বেছি হৈ গৈছে গতিকে আমি যদি অইন কথা বাদেই দিওঁ যদি আমি এতিয়া মানে COVID-19 সময়ত যদি আমি নিউজ বিলাকলে চাওঁ তেতিয়াহ'লে আমি দেখা পোৱা যায় যে অসমৰ বাহিৰত যিবিলাক পেচেণ্ট গৈছে যিবিলাক পেচেণ্ট এতিয়া ৰিটাৰ্ণ হৈ মানে অসমলৈ আহিছে সেই অসমলৈ ৰিটাৰ্ণ হোৱা সৰহসংখ্যক মানে ৰোগীয়ে কিন্তু বহু কি হৈছে কেঞ্চাৰ চিকিৎসাৰ কাৰণেহে মানে গৈছে গতিকে এই ধপাত জাতীয় সেৱনৰ কাৰণে যে এইটো হৈছে বুলি আমি এটা কাৰণ হিচাপে ক'ব পাৰি নেকি ধপাত মানে টবেকো প্ৰডাক্টছৰ পৰা মানে যেটো আমাৰ কেঞ্চাৰৰ কথা কৈছে হয় কাৰণ যেহেতু আমাৰ অসমত আমি ডাটা মতে আমি পাইছো যে 50% মানুহে ধপাত সেৱন কৰে লগতে এইটোও আমি এতিয়া মানে পোহৰলৈ আহিছে যে অসম নৰ্থ ইষ্টৰ অসম বিশেষকে কেঞ্চাৰৰ সংখ্যা বহুত বেছি গতিকে ইয়াৰ লগত মানে এটা মানে এইটো সম্পৰ্কটো মানে ৰিলেট ৰিলেচন মানে এতিয়া এইটোৱে চাওক মই এতিয়া আগৰ হেতুত কৈছো যে স্মোকিং টবেকো এইবোৰ প্ৰডাক্টছ বোৰে মুখৰ কেঞ্চাৰটোতো কৰে আমাৰ বাকি বডিটো সম্পূৰ্ণ এফেক্ট কৰে আৰু আমাৰ নৰ্থ ইষ্ট সাইডতো আমাৰ তামোল পান লগত সাধাটো খোৱাই হয় লগতে তাতে চুনো থাকে এইবোৰ মানে এটা আপুনি কম্বিনেশন খাই আছে মানে এইটো এটা মানে কেঞ্চাৰৰ কম্বিনেশন এটা মানে আমি খাই আছো হেনুকা হয় মানে আৰু আমাৰ নৰ্থ ইষ্টৰ সাইডত অবভিয়াসলি ডেফিনেটলি বহুত বেছি হয় এইটো হয় কিন্তু কেঞ্চাৰটো মানুহ কেঞ্চাৰ ষ্টেজতো থাকে মানুহ প্ৰি কেঞ্চাৰ ষ্টেজতো থাকে মই যেতিয়া আমাৰ হাউস সাৰ্জন কৰি আছিলো তেতিয়া মই বহুতখিনি পেচেণ্টক দেখি পাইছিলো যে তেতিয়া কিছুমানৰ এইবোৰ বেমাৰ হৈ থাকে বাট কিছুমানে জানে কিছুমানে নাজানে
অবভিয়াছলি আমাৰ যেতিয়া আমি এইবোৰ বস্তু খাম আমাৰ কেঞ্চাৰৰটো কেঞ্চাৰৰ সেইটোতো বাঢ়িবই বাঢ়াৰ কাৰণে এতিয়া মানুহবোৰ কি হৈছে ট্ৰিটমেন্ট লবলৈ আপোনাৰ বাহিৰলৈ যাবলগীয়া হৈছে যিহেতু কি আমাৰ কেঞ্চাৰ ৰেটটো নৰ্থ ইষ্টৰ এইটো বেছি কম্পেৰেটিভলি মই এইটোৰ ওপৰত এটা ষ্টাডি কৰিম বুলি ভাবিছিলো যেতিয়া মই MDS জইন কৰিছিলো কাৰণ এইটো মই ইমানেই দেখি গৈছিলো যেতিয়া হাউচ কৰোতে আমাৰ ডিব্ৰুগড়তে মই দেখি গৈছিলো যে বহুত বেছি চোন ইয়াতে এইটো বস্তু আমাৰ কেঞ্চাৰ হওক বা প্ৰি কেঞ্চাৰ ষ্টেজবোৰ বহুত বেছি মই এইটোৰ ওপৰত এটা ষ্টাডি কৰিম বুলি ভাবিছিলো আৰু মই কথাও পাতিছিলো আমাৰ মেমৰ লগত যে মই এনেকে কৰিব পাৰিম নেকি বাট আমাৰ কমিউনিকেশ্যন মানে UP আৰু অসমৰ কেনেকে মই কৰিম ইমান দিগদাৰ হৈ যায় সেইটো মই বেছি দেখি কিনে মই ভাবিছিলো এতিয়া যেতিয়া যিহেতু মানুহে বাহিৰলৈ গৈ আছে যায় ট্ৰিটমেন্ট কৰিবলে এতিয়া মানুহবোৰ আগতো গৈছে কিমান হাজাৰ মানুহ আছে বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ আছে যে এইবোৰ সব কেঞ্চাৰে ট্ৰিটমেন্টৰ মানুহ হয় এটা কেঞ্চাৰ আপোনাৰ কেঞ্চাৰ বহুত কেইটা কাৰণেও কেঞ্চাৰ থাকে বহুত কেইটাও কেঞ্চাৰ থাকে আপোনাৰ অকল টবেকৰ বা কেঞ্চাৰটোতো থাকে লগতে আমাৰ বহুত ধৰণৰ বেলেগ কেঞ্চাৰো থাকিব পাৰে হা কিন্তু মই বেসিক্যালি যেহেতু কি টবেকৰ কথা পাতি আছো মই এতিয়া টবেকৰ কথাটোৱে কম যে মানুহবোৰ যেটো ট্ৰিটমেন্ট কৰিব বাহিৰত গৈ আছে বাহিৰতো আপোনাৰ কোভিডৰ সংখ্যাটো ইমানেই বেছি বহুত বেছি হৈ গৈ আছে এতিয়া হস্পিটেলত মানুহে হস্পিটেলত থাকে তাত কিমান পেশেন্ট এটা কোভিডটো এচিম্পটোমেটিকো দেখায় মানে এচিম্পটোমেটিকো আছে কিছুমান যেনেকে আমাৰ নিচিনা ইয়ং বয়সৰ ল'ৰা ছোৱালীবোৰে কিছুমানে চিমটমছ নেদেখায় কিছুমানৰ বয়সীয়াল লোকৰো দেখা গৈছে বাট বেসিক্যালি ইয়াংষ্টাৰ্ছবোৰৰ দেখা গৈছে যে চিমটমছ নেদেখালে ধৰাই নপৰে এইটো কোভিডৰ পেশেন্ট হয় নে নহয় সেই কেঞ্চাৰ ট্ৰিটমেন্ট কৰিব যে মানুহখিনি ধৰক মই কৈছো টবেকো খাই কিনে যাৰ কেঞ্চাৰ হৈছিলে আপুনিতো আলটিমেটলি যাব লগা হলেই বাহিৰত গৈ কিনে কি হল তাত গৈ মানুহ আপোনালোকে কন্টেক্টত আহিলে বেলেগৰ লগত কন্টেক্টত অহাৰ লগে আপুনি গম নোপোৱাকে সেই কৰোনা ভাইৰাছটো আপোনাৰ বডিত আহিলে অলৰেডি কেঞ্চাৰ মানুহ এটাত আপোনাৰ ইমিউন চিষ্টেমটো বহুত ডাউন হৈ থাকে ডাউন হোৱাৰ কাৰণেটো কেঞ্চাৰ হল ডাউন হোৱাৰ কাৰণে কেঞ্চাৰটো হ'ব পাৰে কাৰণ বডিটোৱে ৰেজিষ্ট কৰিব নোৱাৰিলে সেই কেঞ্চাৰ যোনটো প্ৰচেছটো বডিটো ৰেজিষ্ট কৰিব নোৱাৰাৰ কাৰণে কেঞ্চাৰ হৈ গ'ল আপোনাৰ ইমিউনিটি অলৰেডি ডাউন সেই মানুহজনে কিমোথেৰাপি লৈ থাকে ৰেডিঅ'থেৰাপি সাৰ্জাৰী হয় আৰু এইবোৰ হলে ইমিউনিটিটো বহুত ডাউন হৈ থাকে এতিয়া আপুনি সেইকাৰণে আপুনি বাহিৰত গৈ এইবোৰ ইমিউনিটিটো ল কৰোনা ভাইৰাছে ধুনীয়াকে এটা চান্স পাই গ'ল আপোনাক এটেক কৰিবলৈ যদি কৰিব লগা নহল হয় যদি স্মোকিং বা এইবোৰ যি নকৰিলে হয় তেতিয়াতো হয়তো চাগে যাবলগীয়া নহল হলে কি জানিবা কৰোনা ভাইৰাছৰ এটেকটো বাচিব পৰা গ'ল হয় কাৰণ ইয়াত যিখিনি মানুহ আছে যোনে এনেকুৱা নাই হোৱা ভগৱানৰ কৃপাত নাই হোৱা তেওঁলোকে এটলিষ্ট বাচি আছে কিন্তু যোনবোৰ বাহিৰত যাব লগা হল বহুতে ফচিও আছে আহিব পৰা নাই তো সেনেকুৱাই কথা অকল আমি শৰ্ট টাৰ্ম চালে নহব এইটো লং টাৰ্ম চাব লাগিব আমি এইটো আমাৰ শৰ্ট টাৰ্ম প্ৰসেস না লং টাৰ্ম প্ৰসেস হ'ব লাগিব এতিয়া কি হৈছে এতিয়া আমি এটা কথা গম পাইছো যে যিটো ধপাত সেৱন এইটো এতিয়া এটা সামাজিক ব্যাধিত পৰিণত হৈছে এটা সামাজিক স্বাস্থ্যজনিত সমস্যা মানে পৰিণত হৈছে গতিকে এতিয়া আমি শিক্ষক হিচাপে বা আমি এজন সমাজৰ ব্যক্তি হিচাপে আমি বিভিন্ন সময়ত বিভিন্ন আমি কাৰ্যপন্থা আমাৰ লোৱা হয় আমি এতিয়া কলেজ বিলাকত আমাৰ কলেজত আমাৰ এই যেনেকে আজি যিটো দিৱস আছিলে এইবিলাক আমি মানে উদযাপন কৰি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত আমি সচেতন কৰো কিন্তু কি হ'ল যিহেতু অকল ইয়াত ছাত্ৰ ছাত্ৰীসকল যিহেতু স্কুল বা মহাবিদ্যালয় বিভিন্ন সময়ত থকাৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন সামাজিক জীৱনত তেওঁলোকে বিভিন্ন ব্যক্তিৰ সংস্পৰ্শলৈ আহে গতিকে এইটো আঁতৰাবৰ কাৰণে যিহেতু সকলোৰে দায়বদ্ধতা আছে গতিকে আমি আমাৰ ছাত্ৰৰ পৰা যদি আমি চাওঁ আমি কৰিব পৰা খিনি হৈছে যে আমি তেওঁলোকক এৱাৰ কৰিব লাগিব যে ধপাত সেৱনৰ ফলত যিখিনি হয় যিখিনি বেমাৰ হয় বা তেওঁলোকৰ হ'ব পৰা যিখিনি আছে সেইখিনি এফেক্ট বিলাক বেড এফেক্ট বিলাক সেইটো আমি এৱাৰ কৰিব লাগিব আৰু সেইমতে আমাৰ কৰা হয় কলেজ বিলাক আজিকালি যিহেতু চৰকাৰৰ গাইডলাইনছ থাকে এতিয়া বিভিন্ন কলেজ স্কুলত এইবিলাক কৰা হয় চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে বিশেষকৈ এতিয়া স্কুল বা কলেজৰ 100 মিটাৰ আঁতৰলৈকে সেইবিলাকৰ মানে বিকা বন্ধ কৰা হৈছে বা চৰকাৰে আইন প্ৰণয়ন কৰি ধপাতজাতীয় সামগ্ৰী নাইকিয়া কৰিবলৈকে সেইবিলাক মানে আইন প্ৰণয়ন কৰিছে কিন্তু কথা হৈছে কি যে বিভিন্ন সময়ত দেখা যায় যে এই যিবিলাক আইন হওক বা চৰকাৰী নিৰ্দেশনা এইবিলাক পালন কৰা নহয় সাধাৰণতে পালন কৰা নহয় ষ্ট্ৰিক্টলি ফ'ল' কৰা নহয় যাৰ ফলত আমি যি ধৰণে আমি ৰিজাল্টটো পাব লাগে বা যেনে ধৰণে আমি
ছাত্ৰ ছাত্ৰীক আমি ইয়াৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হ'ব লাগিছিল, ইমানখিনি কিন্তু আমি সক্ষম হ'ব পৰা নাই। গতিকে এই ক্ষেত্ৰত মই মোৰ ফালৰ পৰা যদি কওঁ তেতিয়াহ'লে আমি এটা কথা চাব লাগিব যে আমি ছাত্ৰ ছাত্ৰীসকলক কিন্তু ভালদৰে আমি ইয়াৰ প্ৰতি তেওঁলোক সচেতন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীক সচেতন কৰা অকল শিক্ষকৰ নহয়, আমাৰ সমাজৰ দায়িত্ব আছে। আমি যেনেকে তুমি অলপ আগতে মিডিয়া পাৰ্চনেলৰ কথা ক'লে, মিডিয়াৰো এটা ডাঙৰ ৰোল আছে এইবিলাকত তোমাৰ আঁতৰাই ৰখাত ছাত্ৰ ছাত্ৰীক, যাতে মানে তেওঁলোকক এইবিলাকৰ পৰা আঁতৰাই ৰাখিব পাৰিবই লাগিব। এতিয়া এইটো এনেকুৱা এটা পৰিস্থিতি হৈছে, কাৰণ কভিডৰ ক্ষেত্ৰতো আমি এইটো মাষ্ট আমি এইটো কৰিবই লাগিব। আৰু লগতে আমি এটা কথা আমি আমাৰ কলেজতো কৰা হয়, বিশেষকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শৰীৰৰ প্ৰতি যদি আমি সচেতন কৰা হয়, তেতিয়াহ'লে কি হ'ব, তেওঁলোকে মানে নিজৰ যিবিলাক ছাত্ৰ ছাত্ৰী বা লোক শৰীৰৰ প্ৰতি সচেতন থাকে, স্বাস্থ্যৰ প্ৰতি, তেওঁলোকে কিন্তু এইবিলাক শৰীৰৰ প্ৰতি সচেতন কৰিবলৈ হ'লে আমাৰ কিছুমান কৰণীয় আছে। বিশেষকৈ আমি তেওঁলোকক যোগাসনৰ প্ৰতি আমি আকৰ্ষিত কৰিব পাৰো, বা শাৰীৰিক ব্যায়ামৰ প্ৰতি আকৰ্ষণ কৰিব পাৰো, বা নহবা তেওঁলোকক আমি খেলা ধূলাৰ প্ৰতি আকৰ্ষণ কৰিব পাৰো। যদি এইবিলাকত যেতিয়া ব্যস্ত থাকে, কিন্তু এই যিটো বেয়া হেবিট মানে ধপাত জাতীয় সামগ্ৰী সেৱন কৰে, সেইটো কিন্তু বহু পৰিমাণে কিন্তু কমি যায়। কিন্তু ইয়াৰ ক্ষেত্ৰত আমি এটা কথা চাব লাগিব যে এইখিনি হৈছে আমি ধপাত সেৱনৰ আগতীয়াকৈ লোৱা ব্যৱস্থা। আমি ছাত্ৰ ছাত্ৰীসকলক, যিহেতু মই আগতে উল্লেখ কৰিছো যে স্কুল পৰ্যায়ৰ পৰাই আচলতে তেওঁলোকৰ এই হেবিটটো গঢ় লৈ আহে। এটা সময়ত কিন্তু এইটো নাহে, এটা নিৰ্দিষ্ট এটা পৰ্যায় আছে, স্কুল পৰ্যায়ৰ পৰা হাই ছেকেণ্ডেৰী লেভেললৈকে এই সময়ত যথেষ্ট বেছি হয়। গতিকে এই সময়ত আমাৰ শিক্ষক বা আমাৰ যিখিনি চিভিল ছ'চাইটি আছে বা পৰিয়াল আছে, সেইখিনি আমাৰ দায়িত্ব আছে। যেতিয়া অলৰেডি নেটৱৰ্ক সেই বেয়া হেবিটটো দিব পৰা নাই, তেতিয়াহ'লে এই মানে চিকিৎসকৰ জৰিয়তে বা কিবা এনেকুৱা ব্যৱস্থা আছে নেকি যিবিলাকৰ জৰিয়তে মানে এই হেবিটটো তেওঁলোকৰ পৰা আঁতৰাই দিব পৰা যায় সম্পূৰ্ণৰূপে, যাতে তেওঁলোক এইটো নাইকিয়া হয়। আমি ধৰি লোৱা কনচাল্ট কৰিলো, তেওঁলোকক আমি বুজাই দিলো যে ইয়াৰ অপকাৰিতা কি, কিন্তু কেতিয়াবা দেখা যায় যে সেইটো কৰাৰ পিছতো কিন্তু তেওঁলোকে সেই অভ্যাসটো এৰিব নোৱাৰে, কাৰণ যিহেতু এতিয়া সেইটো হেবিটত পৰিণত হৈ গ'ল। গতিকে ইয়াৰ বাবে কি ছাজেশ্যন আছে? ডক্টৰ হিচাপে মই সুধিব বিচাৰিছো যে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে মেডিকেল চায়েন্সত বা আছে নেকি, যিটোৰ জৰিয়তে আমি সম্পূৰ্ণৰূপে এইটো মানে নাইকিয়া কৰিব বিচাৰো? ঠিকে, মই অকমান ইয়াৰ কথা আগৰ সেশনটোত পাতিছিলো, মই আকৌ এবাৰ এইটো কথা মই বহলাই কিনে কৈ দিম যে মেডিকেল সায়েন্স যোনে কুইট কৰিব বিচাৰে স্যাৰ, এইটো আমাৰ উইলিং টু উইল পাৱাৰটো বহুত দৰকাৰী হয়। যিকোনো এটা এডিকশন এৰিবলৈ আমাৰ উইল পাৱাৰটো লাগিবই। উইল পাৱাৰ নোহোৱাকে মই এতিয়া পেশেন্ট এজনক কওঁ যে আপুনি এৰিব, তেওঁ এৰে, তেওঁ মোৰ কথা মানে মই কওঁ যে এইটো কেঞ্চাৰ হবই হ'ব, যিটো সঁচা কথাটো সঁচা, যদি হবতো হবই। মই ডক্টৰ যদি মই আপোনাৰ পৰা লুকাই ৰাখো, মোৰ ভুল হ'ব সেইটো কথা, কাৰণ মই সেইকাৰণে আপোনাক মই লগতে কৈ দিওঁ যে আপোনাৰ এনেকুৱা হোৱা চান্স আছে, হোৱা নাই কিন্তু ডেফিনেটলি চান্স আছে যে আপোনাৰ কেঞ্চাৰলৈ কনভাৰ্ট হৈয়ে যাব। মোৰ নিজৰ দেখি ভয় লাগে, এনেকুৱা আমি পেশেন্ট দেখিছো। এতিয়া মোৰ যোৱা বছৰ আপোনাৰ এখন ইণ্ডিয়াৰ বহুত ভাল এখন কেঞ্চাৰ ইনষ্টিটিউট হয়, আপোনাৰ নয়দাত আছে, তাত মই দেখিছিলো এনেকুৱা পেশেন্ট মই দেখিছো, দেখি কিনে স্যাৰ মোৰ ভয় লাগি গৈছে। মানে কেঞ্চাৰৰ পেশেন্ট এনেকুৱা মাইকী মানুহৰ পৰা আৰম্ভ কৰি মতা মানুহ, বয়সীয়াল লোকৰ পৰা এনেকুৱা পেশেন্ট মই দেখিছো, মোৰ নিজে ভয় লাগি গৈছিলে। মানে মই ভাবো যে এইখিনি কৰাৰ আগত অকমান নিজে কেলে ভাবি নাচাই, অকমান নিজেওতো ভাবি চাব লাগে ন, যে তুমি পয়জন দিলে নোখোৱা, কিন্তু তুমি সেই বেলেগ ধৰণে কেনেকে পয়জনটো খাব পাৰা। হয়তো পয়জন ইজ পয়জন, আৰু আপুনি ধৰক এইটো চাহৰ লগত খাই বা ভাতৰ লগত খাই, যিহৰ লগতে খাই, পয়জন ইজ এ পয়জন। এতিয়া সেইটোৱে, এইকাৰণে মেডিকেল চায়েন্সত আছে, প্ৰথম কথা মই ক'লো উইল পাৱাৰটো বহুত লাগিব। এজন স্মোকাৰে নিজে ভাবিব লাগিব প্ৰথম যে মোৰ কাৰণে বেয়া, তেওঁ নিজৰ ফালৰ পৰা আহিব লাগিব। মানুহ এজনে একদম পোক কৰি থাকিলে নহব, তুমি এৰিব লাগিব ন, মানুহজনৰ নিজৰ ফালৰ পৰা আহিব লাগিব যে মই এৰিব লাগিব, ইয়াৰ আছে, ইয়াৰ ইল এফেক্টছ মানে ইয়াৰ বেয়া এফেক্টছ আছে, এইটো মোৰ কাৰণে বেয়া। মানুহজনে প্ৰথমতে নিজৰ পৰা আহিব লাগিব। আহাৰ পিছত আমি মেডিকেল চায়েন্সত আমাৰ বহুতখিনি থেৰাপিজ বোৰ আছে, যিবোৰ দিয়া হয়, যেনেকে নিকোটিন ৰিপ্লেচমেন্ট থেৰাপিৰ কথা মই পাতিছিলো, এতিয়া অকমান আগতে পাতিছিলো। নিকোটিন ৰিপ্লেচমেন্ট মানে আমাৰ স্মোকিঙত যেনেকে মই ক'লো প্ৰডাক্টছত নিকোটিন থাকে, আমি কি কৰো, কাৰণ যেতিয়া মানুহ এটাই কন্টিনিউৱাছ স্মোক কৰি থাকে ন স্যাৰ, আপোনাৰ বডিটো ডিপেণ্ডেণ্ট হৈ গ'ল, আপুনি এডিক্টেড হয়। এইটো যদি এডিক্টেড বস্তুটো মানে আপুনি দেখিছে ড্ৰাগ যোনবোৰে ইউজ কৰে, কোকেইন, হিৰইন, যোনবোৰে ড্ৰাগ এবিউজ হয়, ড্ৰাগ এবিউজাৰ বোৰ, তাহাঁতক যদি পটককে ড্ৰাগটো আঁতৰাই দিয়ে, আপোনালোকে টিভি চাগে দেখেই নেকি, কেনেকে তাহাঁতি ড্ৰাগটো ভিতৰত লয়, হয় নাই?
সেইটো যদি আপোনাক নিদিয়ে সেই ড্ৰাগটো ন মানুহটো পাগল হৈ যাব তাৰ withdrawal symptoms বুলি দেখা সি পাগল হৈ যাব তাক আপুনি মেন্টেল এসাইলাম লৈ যাব লাগিব rather than আপুনি যদি তাক ভাল কৰিব গৈ সি উল্টা বেয়া হৈ যাব মানে পাগল হৈ যাব মানুহটো সেইকাৰণে গ্ৰেজুৱেল প্ৰসেছ হ'ব লাগে যিকোনো এটা হেবিট এৰিবলৈ এডিকশ্যন এৰিবলৈ এইটো মই অকল নিকোটিন বুলি কোৱা নাই দেই এইটো যিকোনো এডিকশ্যন গ্ৰেজুৱেল হ'ব লাগে আপুনি অলপকে এৰিব লাগিব ইয়াতে আমি নিকোটিনটো কি কৰো নিকোটিন যদি যোনে উইলিং হয় আমাৰ লগত কৰিব থেৰাপিটো আমি নিকোটিন দিয়া যায় নিকোটিনটো আমি কি কয় গামছ আছে মানে চুইং গাম হিচাপে দিব আমি যে কাবাৰ যদি সিগাৰেট খাব মন গৈছে তেনে আমি সিগাৰেটটো নাখাই কিনে নিকোটিন খাব পাৰে নিকোটিন কিন্তু নিকোটিনটো দিয়া এটা ৱে আছে যেনেকে তেনেকে ললেও নহয় এইটো আন্ডাৰ দি গাইডেন্স অফ যদি ডক্টৰ থাকে পাব্লিক হেলথ ডেন্টিষ্ট থাকে তেওঁলোকৰ এইবোৰ কৰে তাহাঁতৰ আন্ডাৰত কৰিলে বেছি ভাল হয় ডক্টৰৰ আন্ডাৰত কাৰণ ডিপেন্ড কৰে আপুনি যদি 20টা সিগাৰেট খাইছে আপোনাৰ নিকোটিন ডোজ বেলেগ হ'ব ৰিপ্লেসমেন্ট আপুনি 25টা খালে আপোনাৰ বেলেগ হ'ব এইবোৰ ডক্টৰে বেছি ভালকে আপোনাক গাইড কৰিব সেইকাৰণে নিকোটিন ৰিপ্লেসমেন্ট বোৰ দিয়া হয় আৰু withdrawal symptoms বোৰটো বহুত দেখায় যে মানুহৰ একদম এৰাৰ লগে লগে মানুহৰ মূৰৰ বিষ হয় ইৰিটেশন হয় খং উঠে টোপনি নাহে ভোকটো বাঢ়ি যায় weight gain হয় বহুত ধৰণৰ এইবোৰ দেখা দিয়া যায় এটা নিকোটিন ৰিপ্লেসমেন্টটো হয় এইবোৰ এক্সেসিবল জায়গাতহে পাব সবতেতো নিকোটিন তেনেকেও এভেইলেবল নহয় ন এটা যদি গাঁৱৰ মানুহে নহওক বা যিকোনো এটা সোশিও ইকোনমিক্যালি অকমান পুৱাৰ মানুহ এটা ধৰ নিকোটিন এফৰ্ড নকৰিবও পাৰে তেতিয়া হেতু সময়ত কি হ'ব হে মানুহজনে নিজে কিছুমান কাম কৰিব লাগিব তেওঁ নিজৰ দায়িত্বটো নিজে ল'ব লাগিব কাৰণ সদায় মই ভিডিও আমাৰ ইউটিউবৰ ভিডিওছবোৰ মই কৈ থাকো যদি কোনোবা মোৰ চেনেলটোৰ কথা গম নাপায় মই ডক্টৰ স্মৃতি বুলি এটা ইউটিউব চেনেল খুলিছো ভিডিওছ বনাই মই হেলথ ৰিলেটেড ভিডিওছ বোৰ বনাইছো তো আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰিব ডক্টৰ স্মৃতি চেনেলটোলৈ এতিয়া এতিয়া মই কৈছিলো যে আপোনাৰ যোনে নিকোটিন এক্সেস কৰিব নাপায় তেওঁলোকে নিজৰ উইল পাৱাৰটো এইটো সময়ত বহুত সহায় কৰিব লাগিব তেওঁ নিজে এটা গোল সেট কৰিব লাগিব যে মোৰ কাৰণে বেয়া সো বেয়া মানুহে কি কৰিব পাৰে যে আমাৰ সবৰে থাকে ন যে আমাৰ কাবা সৰু ল'ৰাটোক আমাৰ বাচ্চাবোৰক আমি বেছি ভাল পাওঁ বা মা দেউতাক বেছি ভাল পাওঁ যিকোনো এটা এডিকশ্যন এৰিবলৈ দিয়ে আপুনি সেই যদি এজন মতা মানুহ হয় তেওঁ আপুনি নিজৰ বাচ্চাটোৰ ফটো এখন লগত ৰাখিব পাৰে এইবোৰৰ কাৰণে যদি মন গৈছে এটলিষ্ট সেই বাচ্চাটোৰ কথাটো ভাবি চাওক যে আপোনাৰ কিবা এটা হলে কি হ'ব আৰু এইবোৰ মই এনেকুৱা নহয় যে মই এতিয়া কৈছো এইবোৰ আমি কলেজত আমি সদায় পেচেণ্টক কওঁ যে নিজৰ বাচ্চাটোৰ কথা ভাবিব লাগিব এবাৰ ন আপুনি মৰিব সবে মৰিব এদিন ময়ো মৰিম আপুনি সবে মৰিম আমি কিন্তু কেঞ্চাৰ হৈ মৰাটো জানো ভাল আপোনাৰ লাখ টকা খৰচ হ'ব আপোনাক ইয়াৰ পৰা কাটিব ক'ত কাটিব আপুনি নাজানে আপোনাৰ পেটৰ পৰা আপোনাৰ বুকুৰ পৰা স্কিন ফালি আনি আপোনাৰ ইয়াত জোৰা লগাই দিব লাগে এনেকুৱা এক্সটেনসিভ ট্ৰিটমেন্ট হয় ন দেখিলে নৰ্মেল মানুহটো ভাবিব নোৱাৰা কথা এইবোৰ আমাৰ দেখি কিনে কেনেকুৱা লাগি যায় নিজৰ গোলটো আপুনি সেট কৰিব লাগিব যে মই কিয় স্মোকিং এৰিব লাগিব তাৰ পিছত আমি লাহে কম কৰিব লাগিব 10টা যদি খাইছো মই 8টা 6টা তেনেকে লাহে গৈ থাকিম তেনেকে আমি কম কৰিম আৰু এইটো সময়ত ঘৰৰ মানুহে বহুত হেল্প কৰিব পাৰে যোনে কোনোবাই যদি কুইট কৰিব বিচাৰিছে তেনে ঘৰৰ মানুহক বা লগৰবোৰক জনাব লাগিব যেনেকে লগৰবোৰে আপোনাৰ স্মোকিং খোৱাত সহায় কৰে সেই লগৰবোৰে কিন্তু স্মোকিংটো এৰাটো সহায় কৰিব লাগিব তেওঁ কয় ন যে তই আমি এইটো দেখা গৈছে যে তই মোৰ ফ্ৰেণ্ড হয় তই মোৰ দোস্তি নহয় কাৰণ তই আমাক লগ দিয়া নাই স্মোকিঙত এইটোতো বহুত দেখা যায় এডলেসেন্স বোৰত যদি সেইকেইটা লগৰবোৰে তেওঁক খোৱাত সহায় কৰিছে তেন্তে এৰাটো সহায় কৰিব লাগিব ফ্ৰেণ্ডছ হওক ৰিলেটিভছ বোৰ হওক ফেমিলি মেম্বাৰ হওক সবকে তেওঁ জনাই দিলে ভাল যে মই এনেকে এৰিব বিচাৰিছো ইয়াত আপোনালোকৰ সহযোগ লাগিব কাৰণ এইবোৰ মেন্টেলি বহুত সাপোৰ্ট লাগে কাৰণ তেওঁ বহুত withdrawal symptoms দেখা যাব ন তেওঁ অকমান বহুত ডিস্টার্ব হৈ যাব এটো মই যদি হেল্প কৰে ঘৰৰ মানুহবোৰে তেন বহুত ভাল হয় আৰু খুব পানী খাব লাগে মুঠতে যেতিয়া যেন টক্সিনছ বোৰ লাহে ওলাই গৈ থাকে আৰু ইয়াতে এটা কথা কওঁ মই আগৰ সেশনটো কৈছো মই আকৌ ৰিপিট কৰি দিও এবাৰ যে কেফিন থকা বস্তু একদম খাব নালাগে যোনে নিকোটিন এৰাৰ পদ্ধতি ষ্টেজত আছে
তেওঁ কেফিন খাব নালাগে চাহ কফিত এইবোৰ কেফিন থাকে এইবোৰ ককাই ভাই হয় দেই আমি দুটা একেলগে কাম কৰিম নিচিনা টাইপ হয় হেতৰ তো সেইকাৰণে কেফিনটো বাদ দিব লাগে এইটো সময়ত খুব পানী খাব লাগে এন্টি অক্সিডেন্টস থকা মানে গ্ৰীন ভেজিটেবলছ ফ্ৰুটছ এইবোৰ খুব খাব লাগে যিমান পাৰে সো দ্যাট বডি যিমান ড্যামেজ হৈ গল সেই ড্যামেজ বোৰ যেন আৰু নহয় এটলিষ্ট তাহাঁতি তাতে ষ্টপ হৈ যাওক এন্টি অক্সিডেন্টস বহুত হেল্প কৰে যেন ক্যান্সাৰ লেজেন কনভাৰ্ট হৈ না যায় আমি পেশেন্টক যোনবোৰ আমাৰ প্ৰি ক্যান্সাৰ ষ্টেজত আহে আমি তেওঁলোকক এন্টি অক্সিডেন্টস বোৰ দিও সো দ্যাট যিবোৰ ড্যামেজ হৈ গল সেই ড্যামেজটো তাতে ৰখি যাওক যেন ক্যান্সাৰলৈ কনভাৰ্ট হৈ না যাওক এনেকি গ্ৰেজুৱেলি তেওঁ ষ্টপ লাহে লাহে কমাব লাগিব উইল পাৱাৰৰ জৰিয়তে যোনে নিকোটিন নাপায় তেওঁ নিজৰ উইল পাৱাৰটো ইউজ কৰিব লাগিব এইবোৰ কৰিবলে ধুনীয়াকে নিজৰ হবিজ বোৰ উলিয়াই ল'ব লাগিব নিজৰ মাইন্ডটো ডিস্ট্ৰাক্ট কৰিব লাগিব আৰু নিজৰ ফ্যামিলি কথা ভাবিব লাগিব হে তেনেকে আমি তেনেকে কাউন্সিল কৰো যোনে নিকোটিন আমাক নিকোটিনৰ কাৰণে এগ্ৰি নকৰে কিছুমানে আমি তেওঁলোকক এনেকে কাউন্সিল কৰো that counseling to বহুত দৰকাৰ হয় পেশেন্টক আৰু এটা কথা হয়তো যিটো সাধাৰণতে মানে শুনা যায় আমাৰ যদি আমি চাওঁ কি হয় আমি যদি কোনোবা সমাজৰ কোনোবা ব্যক্তি সাধাৰণতে ব্যক্তি বা কি হয় সিগাৰেট খোৱা ব্যক্তিক যদি আমি কওঁ যে এইটো খাব নালাগে ইয়াৰ পৰা কেঞ্চাৰ হ'ব বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে তেওঁলোকৰ এটা সকলো এটা উত্তৰ থাকে সেই উত্তৰটো হৈছে যে আমাৰ কিন্তু এই যে এনেকে কয় যে আমি বাৰু ধপাত চিগাৰেট খাইছো কিন্তু নোখোৱা মানুহবিলাকৰ কেঞ্চাৰ কিয় হয় আৰু সেইটো যেতিয়া উত্তৰ দি দিয়ে গতিকে মানে তাৰ উত্তৰ মানে আমাৰ মানে বুজাবলৈ মানে অসুবিধা হৈ যায় গতিকে এই তেনেকুৱা ব্যক্তিসকলৰ ওপৰত মানে কিবা এটা কওক মানে ঠিকে যোন আপুনি মানে কৈছে যোনবোৰে খায় কিন্তু কিছুমানক দেখে যে খোৱাৰ পিছতো মানে সেইটো কিছুমানৰতো কেঞ্চাৰ হয় নোখোৱাকে হয় না সেইটো কৈছে নোখোৱাকে হয় এইটো মানে জেনেটিক লেভেলৰ কথা হয় যেনেকে মই কৈছো কাৰ্চিনোজেনছ বোৰ গৈ কিনে আমাৰ জিন লেভেলত আপোনাৰ এফেক্ট কৰে তো যোনবোৰ মানুহৰ কেঞ্চাৰ হৈছে তেওঁ জেনেটিক মিউটেশনছ হৈছে তেওঁ টেন্ডেন্সি তেওঁ যোনটো বডিত আমাৰ ডিএনএ থাকে জিন থাকে সেই আমাৰ বডিটোত এই টেন্ডেন্সি থাকে যে তাতে মিউটেট হৈ যায় এইটো এনেকুৱা দেখা গৈছে মই দেখিছো কাবাৰ নকৰে স্মোকিং তেওঁ কাবাৰ লাং কেঞ্চাৰ হৈ গৈছে তেনেকুৱা কিন্তু ওৰেল কেঞ্চাৰটো কিন্তু ম্যাক্সিমাম আপোনাৰ এইবোৰ সাধা এইবোৰৰ কাৰণেহে হয় লাং কেঞ্চাৰ কেতিয়াবা দেখা গৈছিল লাং কেঞ্চাৰ এটা পাৰ্সেন্টেজ কি কৈছে হয়তো মানে এটা ডাঙৰ পাৰ্সেন্টেজ মানে 90% এনেকুৱা হ'ব পাৰে যে 90% যিবিলাক অৰেল কেঞ্চাৰ হয় তাৰ মেইন ৰিজনটো টবেকো তেনেকুৱা এটা হ'ব পাৰে আমি ম্যাক্সিমাম দেখিছো যে আপোনাৰ অৰেল কেঞ্চাৰৰ যোনটো হয় সেইটো ম্যাক্সিমাম কি মানে আপোনাৰ টবেকো ৰিলেটেড হয় বহুত ৰেয়াৰ কেতিয়াবা জেনেটিক মিউটেশনছ কিবা কাৰণে হ'ব পাৰে বাট ম্যাক্সিমাম অৰেল কেঞ্চাৰ আপোনাৰ এইটো কাৰণে হয় লাং কেঞ্চাৰ দেখা গৈছে যে কেতিয়াবা আপোনাৰ নকৰা মানুহৰো লাং কেঞ্চাৰ এটা ক'বাত মই পেশেন্ট এটা পাইছিলো যে সেই ল'ৰাটো এটা ইয়াং ল'ৰা হয় যেতিয়া মই কেঞ্চাৰ হস্পিটেলত আছিলো তাৰ একো হিষ্ট্ৰী নাই স্মোকিঙৰ একো হিষ্ট্ৰী নাছিলে কিন্তু তেওঁ ইয়াং ল'ৰা দেই আমাৰ সমান বয়সৰে হ'ব বা সৰুৱে হ'ব চাগে তেওঁৰ স্মোকিঙৰ হিষ্ট্ৰী নাছিল কিন্তু তেওঁৰ হৈছে ইয়াত বহুত কেইটা কাৰণ থাকে জেনেটিক মিউটেশনো বহুত কৰে তেওঁৰ ডিএনএ টো কেনেকুৱা বডি ডিএনএ টো কেনেকুৱা হয় আপোনাৰ বডি ষ্ট্ৰাকচাৰ বডি টেন্ডেন্সি কেনেকুৱা হয় বহুত কেইটা ফেক্টৰো থাকে তো বেসিক্যালি জেনেটিক ফেক্টৰে ইয়াত বহুত ৰোল কৰে কিন্তু এইটো ভাবাটো কিন্তু ভুল এইটো ৰেয়াৰ কেसेছ হয় এইবোৰ কম কেसेছ দেখা যায় কিন্তু এইটো ভাবাটো ভুল যে যদি তেওঁৰ নাই হোৱা মোৰো নহয় এইটো মানুহে কিন্তু বহুত ভুল ধাৰণা এতিয়া আগৰ দিনৰ মানুহক যদি আমি কওঁ যে আমাৰ আসলে বুঢ়া মানুহবোৰ যেতিয়া আমি কওঁ আপুনি নাখাব যে আপোনাৰ এইটো হৈ যাব কেঞ্চাৰ কৈছে মোৰ এতিয়ালৈকে নাই হোৱা মোৰ কেতিয়া হ'ব মানে মোৰ নহয় আৰু মানে তেনেকে বুলি কয় কিন্তু মই কৈছো যে কেঞ্চাৰে আপোনাক কৈ নাহে নহয় আপোনাক কৈ ধৰি আহিব আপোনাৰ নাই হোৱা ঠিক আপোনাৰ হয়তো বডি ষ্ট্ৰাকচাৰ তেনেকুৱা আছিলে ৰেজিষ্টেন্ট পাৱাৰ আছিলে আগৰ দিনৰ মানুহৰ লাইফষ্টাইল অলপ বেলেগ আছিলে কিন্তু এতিয়া লাইফষ্টাইল বেলেগ হৈ গৈছে আপোনাৰ নাই হোৱা ঠিক কিন্তু নট নেচেসাৰী যে আপোনাৰ নাই হোৱাটো আপোনাৰ ল'ৰাটোৰো নহব এতিয়া আপোনাৰ যদি মেন্টেলিটি আছে আপোনাৰ এটিটিউড এনেকুৱা যে মোৰ নাই হোৱা
মোৰ নাই হোৱা মই স্মকিং কৰি কিনেতো নহয় কেঞ্চাৰ আপোনাৰ ল'ৰাটো কিন্তু বা আপোনাৰ ছোৱালীজনী আপোনাৰ পৰা সেইটো বস্তু দেখি আছে যে আমাৰচোন ঘৰত হোৱা নাই আমি কৰিলেও নহয় তেনেকেতো বস্তুটো বাঢ়ি গ'ল ন আমি সেইটো বস্তু মেন্টেলিটিটো চেঞ্জ কৰিব লাগিব যে চবৰে বডি ষ্ট্ৰাকচাৰ একে নহয় চবৰে বডি মেকআপ জেনেটিক মেকআপটো আমাৰ বহুত বেলেগ হয় চবৰে জেনেটিক মেকআপ একে নহয় তো সেইকাৰণে এইটো ভাবাটো ভুল ডাঙৰ মানুহবোৰে ক'ব লাগে যে কৰিব নালাগে মোৰ নাই হোৱা ঠিক আছে কিন্তু তোমালোকে নকৰিবা কাৰণ তোমালোকে ইয়াং জেনেৰেশ্যন এইটো জেনেৰেশ্যনৰ হয় 21st century's lifestyle is not similar to what it was in 19th century তো সেইকাৰণে আমাৰ বহুত কথা ভাবিব লাগিব সেইকাৰণে এইটো মেন্টেলিটিটো আপোনালোক যোনেও সুধে ময়ো এইটো কথাই কওঁ আমাৰ পেশেন্টবোৰক যে ঠিক আছে আপোনাৰ নাই হোৱা আৰু আপোনাৰ কেঞ্চাৰে কেতিয়াও কৰি নাহে কিন্তু আপুনি স্মকিং যে বিড়ি বা চিগাৰেট খায় আপুনি কাৰণ পুৰণা মানুহবোৰে বিড়ি বেছি খায় আপোনাৰ সেই বিড়িৰ পৰা যোনটো স্মক গৈ আছে ন আপুনি গোটেই এনভাইৰনমেন্টত দি আছে আপুনি ঘৰত দি আছে আপুনি বাহিৰত দি আছে চবতে দি আছে আপুনি আপোনাৰ নহল বুলি কি আপুনি বেলেগ মানুহক ভাল নাপায় নেকি আপোনাৰ নিজৰ ঘৰৰ মানুহক ভাল নাপায় তেওঁলোকৰতো সৰু বাচ্চা এটাতো পা হ'ব পাৰে ন সৰু বাচ্চা এটাতোনো কিমান ইমিউনিটি থাকিব বা আজিকালি ল'ৰা ছোৱালীবোৰ ইমান ইমিউনিটি নাই আজিকালি মানুহবোৰৰ তো সেইকাৰণে ক'ব লাগিব আপোনালোককো মই কৈছো আমাৰ ভিউৱাৰ্ছকো কৈছো যদি আপোনালোকে এনেকুৱা পাইছে কিবা আপোনালোকে বুজাব লাগিব যে তোমাৰ নাই হোৱা ঠিক আছে তুমি ভগৱানৰ কৃপাত বাচিলা কিন্তু নট নেচেচাৰি যে তোমাৰ ঘৰৰ মানুহ কাবাৰ নহব পাৰে নহলেতো ইমান কেঞ্চাৰ পেচেণ্ট নাথাকে ন আজি আপুনি বাহিৰত যাব কেঞ্চাৰ পেচেণ্ট কেঞ্চাৰ হস্পিটালে খুলি দিছে ইমানেই কেঞ্চাৰ পেচেণ্ট আছে তাত কোনফালৰ পৰা কাটিছে কোনফালৰ পৰা নিছে দেখিয়ে ভয় লগা কাৰবাৰ সেইবোৰলৈকেনো কিয় যাব লাগে মৰিলে ঠিক আছে সবেই মৰিব লাগিব কিন্তু এনেকুৱা এটা চিটুৱেশ্যনত মৰাটোতো মই ভাবো যে এনেকুৱা কোনে মৰিব বিচাৰিব বাৰু ধন্যবাদ ডক্টৰ স্মৃতি আজি বহুতখিনি কথা গম পালো তোমাৰ পৰা আৰু এইখিনি আজি যিটো ফেচবুক লাইভ ইয়াৰ জৰিয়তে হয়তো আমাৰ বহুতখিনি ষ্টুডেণ্টো উপকৃত হ'ব ইয়াৰ পৰা আমি তাকে আশা কৰিছো যে বহুত ষ্টুডেণ্ট বিলাকো যিহেতু আছে মোৰ ফ্ৰেণ্ড লিষ্টত যিবিলাকে হয়তো চাব তাৰ পৰা এই গোটেই কথাখিনি গম পাব যে ধূপাত অপকাৰিতা কেনেকে ৰেজিষ্ট কৰিব পাৰি কেনেকে ইয়াৰ পৰা এজন ব্যক্তিক আঁতৰাব পাৰি এই গোটেইখিনি কথা আমাৰ যিখিনি ভিউৱাৰ আছে মোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এইখিনি কথা গম পাব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বা বাকী ভিউৱাৰ বিলাকো কওঁ যে এই যিটো আজি ডিছকাশ্যন হ'ল যিখিনি কথা আমাৰ ডক্টৰ স্মৃতিয়ে ক'লে সেই কথাখিনি যাতে তেওঁলোকে অকণমান গুৰুত্ব দিয়ে আৰু এই যিটো মেছেজ আজি দিয়া হৈছে আজি যিটো বিশ্ব ধঁপাত বিহীন দিৱস হয় গতিকে এই বিশ্ব ধঁপাতবিহীন দিৱসত আজি যিটো মেছেজ পঠিওৱা হৈছে মেছেজটো যাতে যিমান পাৰি সকলো ব্যক্তিলৈ শ্বেয়াৰ কৰা হয় সকলো ব্যক্তিক জনোৱা হয় যাতে সকলো ধঁপাতৰ যিটো কুপ্ৰভাৱ তাৰ পৰা যাতে আঁতৰি থাকে ছাত্ৰ ছাত্ৰীসকল যদি ইয়াৰ পৰা আঁতৰি থাকে মই সেইখিনিকে মানে ক'ব বিচাৰিছো ধন্যবাদ ধন্যবাদ আৰু ছাৰ মই এটা কথা কৈ দিওঁ এটা মানে মানুহৰ এতিয়া মিসকনচেপশ্যন এটা হৈছে যে COVID-19 আৰু স্মকিঙৰ বহুত ষ্টাডি চলি আছে COVID-19 আৰু স্মকিঙৰ ওপৰত যেতিয়া আমাৰ টবেকৰ কথা পাতিছো আমি স্মকিঙৰ কথা কিন্তু যেতিয়া মানে কভিডৰ কথা নকওঁ এইটো কথা আধৰুৱা হৈ থাকিব আজি ডিছকাশ্যনটো মই এইটো কথা ক'ব বিচাৰিছো যে COVID-19 যিটো চাইনাত যিটো দেখা গৈছে চাইনাৰ পৰা যিটো উহানৰ পৰা আহিছে উহানৰ ষ্টাডিজ বোৰে চাইনা ষ্টাডিজ কৰিছে উহানত তাহাঁতি গম পাইছে যে যোনবোৰ মানুহে স্মকিং কৰে ন বা টবেকৰ লগত জড়িত তেওঁলোকৰ চিমটমছ যোনটো দেখায় বহুত বেছি হয় আৰু তেখেতলোকৰ মৰ্টেলিটি ৰেট মানে যোনটো ডেথ ৰেটটো হয় ন বহুত বেছি হয় কাৰণ স্মকিঙে আপোনাৰ অকল লাংছত এফেক্ট নকৰে আপোনাৰ হাৰ্টতো কৰিব আপোনাৰ ইমিউনিটিটো একদম ল' কৰি দিব ইমিউনিটিটো একদম ল' কৰি দিয়ে ল' কৰি দিলে কি হয় কৰোনা ভাইৰাছ যোনটো হয় এইটো ইমিউনিটি ল' থকা মানুহক ধুনীয়াকে এটেক কৰে সেইকাৰণে অলৰেডি আপোনাৰ ইমিউনিটিটো ল' আপোনাৰ আৰু আপুনি তাতে আপোনাক কাৰ্ডিঅ'ভাস্কুলাৰ মানে হাৰ্টৰ প্ৰব্লেম হৈ আছে লাংছটো আপোনাৰ বেয়া কৰোনা ভাইৰাছে ধুনীয়াকে কয় আপোনাৰ লাংছত বহি কিনে যিখিনি কাম কৰিব আছে ধুনীয়াকে কৰিব ঠিক আছে সেইটো মানে বহুত ষ্টাডিজ এতিয়ালৈকে কৈ আছে এতিয়ালৈকে ইউকেত মানে ইউনাইটেড কিংডমত চবতছে ডাঙৰ এতিয়ালৈকে এটা ষ্টাডি হৈছে এইটো মানে প্ৰি প্ৰিণ্টিং ষ্টেজত আছে এতিয়ালৈকে প্ৰিণ্টিং হোৱা নাই বাৰু এইটো হ'ব তাতে দেখা গৈছে যে আপোনাৰ এইটো চবতছে ডাঙৰ ষ্টাডিজ এখন লেঞ্চেট বুলি এখন মেডিকেল জাৰ্নেল আছে এখন মানে সেই মেডিকেলখন বহুত ডাঙৰ জাৰ্নেল আৰু বহুত মানা যায় সেই জাৰ্নেলখনক তাত এটা ষ্টাডি ইউকে ষ্টাডিটোৰ কথা লিখিছে যে
তেওঁলোকে পাইছে যে স্মোকিঙৰ ৰিলেশ্যন COVID-19 লগত আছে ডেফিনেটলি COVID-19 পেশেন্টছবোৰ স্মোকিঙত যোনবোৰ হেবিট আছিলে ডেফিনেটলি তেওঁলোকৰ মৰা চান্সটো বহুত বেছি হয় কিন্তু আৰু এটা ষ্টাডি তাৰ মাজত এটা ষ্টাডি আহিছে যোনটো ফ্ৰান্সত কৰা হৈছে ৰিসেন্টলি ফেব্ৰুৱাৰী পা এপ্ৰিল মে মানলৈকে ভিতৰত কৰা হৈছে সেই ফ্ৰান্সৰ ষ্টাডিটোত আকৌ পাইছে ইন্টাৰেষ্টিংলি যে কৰোনা ভাইৰাছ আৰু স্মোকিঙৰ একো ৰিলেশ্যন নাই তেহেতি কৈছে নিকোটিন যোনটো হয় নিকোটিনটোৱে আপোনাৰ একো উল্টা ভালহে এফেক্ট কৰে যেনেকৈ কৰোনা ভাইৰাছে আপোনাৰ আমাৰ এটা এনজাইম আছে এনজিওটেনচিন 2 কনভাৰ্টিং এনজাইম সেই এনজাইমটো আমাৰ মানে বডিত লাংছত সেলছবোৰত থাকে কৰোনা ভাইৰাছে সেই এনজাইমটোৰ ওপৰত গৈ কিনে বাইন্ড হৈ যায় ঠিক আছে সেই প্ৰবলেমটো হয় কিন্তু তাহাঁতি কৈছে যে স্মোকিং কৰিলে কি হ'ব নিকোটিনেও সেই সিমিলাৰ আপোনাৰ এনজাইমটোৰ ওপৰত বাইন্ড কৰে তো তাহাঁতি ফ্ৰান্সৰ ষ্টাডিবোৰে কৈছে যে গৱেষকসকলে যে নাই কৰোনা ভাইৰাছৰ পেশেন্টবোৰক কিন্তু স্মোকিং একো ৰিলেশ্যনে পোৱা নাই আমি ক'ব পাৰি যে আমি নিকোটিনৰ ভাল এফেক্ট হয় কিন্তু WHO কিন্তু এতিয়ালৈকে কৈছে যে WHO আমি সবে মানো আৰু আমাৰ ৱৰ্ল্ডৰ হেলথ অৰ্গানাইজেশ্যন হয় সেইটো আমি তেওঁলোকৰ কথা আমি যিয়ে নহওক মানিবই লাগিব তেওঁলোকে কৈছে যে COVID-19 স্মোকিঙৰ বহুত মানে এটা মানে বেলেগ ৰিলেশ্যন আছে যে এইটো ডাইৰেক্টলি মানে COVID-19 স্মোকিঙৰ পেশেন্টবোৰ COVID-19 হলে কিন্তু তাহাঁতি ডেথ ৰেটটো হ'বই হ'ব সেইকাৰণে আমি WHO কথা মতে যাম আৰু যোনটো ফ্ৰেন্সৰ আছে কিছুমানে যোনবোৰ স্মোকাৰ হয় বা তেওঁলোকে হয়তো এটা আপোনাৰ নিজৰ ডিফেন্সিভ পইণ্ট এটা থব যে এনেকুৱা এখন ৰিচাৰ্চ পাইছেচোন য'ত কৰোনা ভাইৰাছ থকা পেশেন্ট বোৰক স্মোকিং কৰিলে ভাল বুলি কৈছে মই তেওঁলোকক ক'ব বিচাৰিছো যে এনেকুৱাবোৰ ষ্টাডি পটকে মানি ল'ব নালাগে কাৰণ এইবোৰ ষ্টাডি ইমান ভাল ষ্টাডিজ নহয় সেইবোৰক আমাৰ পিয়ৰ ৰিভিউড ষ্টাডিজ বুলি কয় এটা ষ্টাডিজত বহুত কথা থাকে তাতে সিলেকশন বায়াস থাকে সেই ষ্টাডিটোত ফ্ৰান্সৰ ষ্টাডিটোত আপোনাৰ নিজৰ হস্পিটেলৰ মানুহে লৈছে হস্পিটেলৰ মানুহে কিয় স্মোকিং কৰিব ইমান হস্পিটেলৰ মানুহে যদি হস্পিটেল মানুহে স্মোকিং কৰি থাকে তেওঁলোক অলৰেডি হেলথ প্ৰফেশনেলছ হয় তাহাঁতি কিয় কৰিব আপুনি তেওঁলোকক লৈছে আৰু কৰোনা ভাইৰাছ পেশেন্টক লৈছে মই যদি তাকে কৰোনা ভাইৰাছ পেশেন্ট এটা খুদু যে আপুনি স্মোকিং কৰে নেকি দাদা তেওঁ কিয় ক'ব মই স্মোকিং কৰিম বুলি তেওঁ ডক্টৰৰ আগত এইটোৱে দেখাব ন যে অলৰেডি কৰোনা ভাইৰাছ হৈ আছে কিয় ক'ব স্মোকিঙৰ কথা তো আপুনি অলৰেডি তেওঁ নেগেটিভ হিষ্ট্ৰী দিছে তো সেইকাৰণে সেই ফ্ৰান্সৰ গৱেষকসকলে এইটো কথা কৈছে বা WHO এতিয়ালৈকে কোৱা নাই সো মই তেওঁলোকক কৈছো যে আপোনালোকে ডিফেন্সিভ পইণ্টটো অকমান দেৰি সাইড কৰি থওক নিজৰ হেলথৰ কথা ভাবক আৰু স্মোকিং কৰিলে কি হয় ল'ৰা ছোৱালীবোৰে যোনটো সুত্তা মাৰে বুলি কয় সেইটো সিগাৰেটটো আপোনাৰ শ্বেয়াৰ কৰে কোনো ল'ৰা বা ছোৱালী অকলে স্মোকিং নকৰে সেইটো দেখা গৈছে মই নিজেও দেখিছো তেওঁলোকে শ্বেয়াৰ কৰি ইটোলৈ শ্বেয়াৰ কৰি গৈ থাকে আমাৰ মুখত কৰোনা ভাইৰাছটো আমাৰ মুখত কৰোনা ভাইৰাছটো থাকিবই কৰোনা ভাইৰাছটো শ্বেয়াৰ কৰিলে স্প্ৰেড হ'বই লগতে টিউবাৰকুলোচিছ কৰা মাইক্ৰ অৰ্গানিজমটো আপোনাৰ হেপাটাইটিছ চি ভাইৰাছ এটা বহুত বেয়া ভাইৰাছ আৰু বহুত ভাইৰাছ আছে এপষ্টিন বাৰ ভাইৰাছ হাৰ্পিছ ভাইৰাছ এইবোৰ সব হয় কৰোনা ভাইৰাছ আজি আহিছে কিন্তু টিবিটো বহুত আগৰ পৰা আছে টিবিটো চাগে এনেকে স্প্ৰেড হৈ গৈ আছে কিন্তু আমি নাজানো সেইকাৰণে আমি অকমান লং টাৰ্ম ভাবিব লাগিব যদি আমি জিআই থাকিব বিচাৰো ভালকে আমি লং টাৰ্ম ভাবিব বিচাৰো কিন্তু যদি আমাৰ শৰ্ট টাৰ্ম বাচিবলৈ মন আছে কিন্তু আমাৰ বহুত উপায় আছে বাট লং টাৰ্মটো আমি চিন্তা কৰিব লাগিব আমি সকলোৱে নিজৰ কথা চিন্তা কৰিব লাগিব সমাজ কাৰণ স্মোকিঙে সবকে এফেক্ট কৰি আছে নট অনলি ইউ সবকে এফেক্ট কৰি আছে তো আপুনি সোশ্যাল ডিস্টেন্সিংটো কম কৰি কিনে স্মোকিংটো অকমান চেষ্টা কৰক যেন কমাই দিয়ক ইট ইজ দ্য বেষ্ট টাইম WHO কৈছে কুইট কৰাৰ কাৰণে স্মোকিং এইটো এটা সবতছে সোণালী সুযোগ ইট ইজ দ্য বেষ্ট টাইম টু কুইট স্মোকিং সো সেই টাইমটো আপোনালোকে অকমান হেৰি কৰক ইউটিলাইজ কৰক কৰি কিনে স্মোকিংটো এৰি দিয়ক বহুত ভাল বস্তু আছে আমি সকলোৱে ভাল বস্তুখিনি খাওঁচোন মৰিবতো লাগিবই কিন্তু কিয়নো আমি এনেকে মৰো কেঞ্চাৰ হৈ কিনে সেইখিনি মই আজি ক'বলগীয়া কথা আছিলে মই আপোনাক ধন্যবাদ জনাইছো স্যাৰ মই জয়ন্তকো বহুত ধন্যবাদ জনাইছো আৰু মই আপোনাকো বহুত ধন্যবাদ জনাইছো আপুনি অকমান শৰ্ট টাইমত মোৰ ৰিকুৱেষ্টত আপুনি আহিলে আমাৰ শ্ব'টোত আজি আমাৰ ফাৰ্ষ্ট সেশনটো হৈ গ'ল আমাৰ এইটো লাইভ শ্ব'টো আমি আৰু এনেকে হেলথ ৰিলেটেড টক্স লৈ আৰু আহি থাকিম আমাৰ সকলোকে আপোনাৰ সকলোকে সজাগ কৰিবলৈ কাৰণ নলেজটো নিজৰ মাজত ৰাখি লাভ নাই নলেজটো শ্বেয়াৰ কৰিলেহে মানুহে গম পাব মই অলৰেডি কিছুমান কথা গম পালো মই নিজৰ মাজত ৰাখি কি কৰিম সেইখিনি মই সবকে দিবই লাগিব তাৰে এটা সৰু আজি এটা চেষ্টা মই কৰিলো
আৰু মই সব ভিউৱাৰ্ছকে বহুত ধন্যবাদ জনাইছো আপোনালোকে সকলোৱে টাইম উলিয়াই কিনে আমাৰ এই শ্ব'টোত আহিলে আমাক ইমান সাপোৰ্ট দিলে এটা শ্ব'ত চাব অহা কাৰণে আমাৰ কাৰণে বহুত ডাঙৰ কথা মোৰ কাৰণে বহুত ডাঙৰ কথা আজি আপোনালোকে চাব আহিছে মোৰ বিৰাট ভাল লাগিছে মোৰ এটো মানে চেষ্টাটো আজি মই ক'ব পাৰিছো যে অকমান এটলিষ্ট চাগে মোৰ ভাল হৈছে মই ইয়াতে কৈ দিও যে মোৰ ইউটিউব চেনেল ডক্টৰ স্মৃতি বুলি আছে এটো সাবস্ক্ৰাইব কৰি থব এটো মই আপোনালোকৰ কাৰণে সকলোৱে খুলিছো ডক্টৰ স্মৃতি বুলি মোৰ এটা ফেসবুক পেজ আছে তাতো মই হেল্থ ৰিলেটেড আপডেটছ বোৰ দি থাকো ইনষ্টাগ্ৰামত যোনবোৰ আছে মোক ফলো কৰিব পাৰিব doc.smitty_dentcare বুলি মই এটা গুটেকেটা দি দিম আপোনালোকে ফলো কৰিব পাৰিব ডেন্টাল হেল্থ কিবা যদি প্ৰবলেম আছে আপোনালোকে ফেসবুকত মেসেজ কৰিব পাৰিব ডাইৰেক্টলি ইনষ্টাগ্ৰামতো মেসেজ কৰিব পাৰিব আই এম ডেফিনেটলি দেয়াৰ টু হেল্প এনিওয়ান এট এনি টাইম মই এটো কাৰণে কহিছো এইটোৱে মোৰ কাম মানুহক সহায় কৰা এটো মই সদায় কৰি যাম মই সবকে ধন্যবাদ জনাইছো আপোনালোকক বহুত ধন্যবাদ জনাইছো আমি আগন্তুক দিনত আমি এনেকে কথা পাতিবলৈ আমি আশা কৰি আছো আপোনাৰ লগত আৰু ধন্যবাদ স্যার ধন্যবাদ ঠিক আছে আমাৰ ভিউৱাৰ্ছকো ধন্যবাদ জনাইছো আজি আমি শ্ব'টো আমি ইয়াতে সামৰিছো আশা কৰো সকলোৱে ভালে থাকিব সেফ থাকিব ভয় খাব নালাগে কৰোনা ভাইৰাছ আছে বুলি কৰোনা ভাইৰাছটো পৰা আমি হুনকালে ওলাই আহিম সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰি থাকিব আৰু সুস্থ থাকক হাঁহি থাকক ধন্যবাদ 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 স্যার